নমস্কাৰ, শুভ সন্ধিয়া। আজিৰ অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা শ্ৰী সদানন্দ গগৈ ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত সকলো দৰ্শক শ্ৰোতাকে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাই এটি অতি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ বিষয়ে বক্তব্য দাঙি ধৰিবৰ বাবে সভাৰ আজীৱন সদস্য আৰু এগৰাকী প্ৰবীণ শৰীৰ চৰ্চাবিদ শ্ৰী সদানন্দ গগৈ ডাঙৰীয়াক আমন্ত্ৰণ কৰি আনিছে। গগৈ ডাঙৰীয়াই ৭৫ বছৰীয়া জীৱনৰ অভিজ্ঞতাপুষ্ট সাৰুৱা বক্তব্য উপস্থাপন কৰাৰ আগতে মই আমাৰ সাহিত্য সভাৰ সভাপতি শ্ৰী সুৰেয়া জাহান বাইদেউক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ কৰবী। নমস্কাৰ, শুভ সন্ধিয়া। আজি মুম্বাই অসম সাহিত্য সভাৰ স্বৰ্ণ শাখাই বহুত দিন অপেক্ষা কৰি এটি বিশেষ আলোচনা চক্ৰ আপোনালোকলৈ আগবঢ়াবলৈ লৈছে। আমাৰ মাজত আমাৰ এজন মাননীয় আজীৱন সদস্য অতিশয় অভিজ্ঞ শৰীৰ চৰ্চাবিদৰ শ্ৰীযুত সদানন্দ গগৈ ডাঙৰীয়াই তেখেতে শৰীৰ ব্যায়াম আৰু জীৱনৰ আনন্দ নামেৰে এটি আলোচনা আমাৰ মাজত বক্তব্য হিচাপে দাঙি ধৰিব। তেখেত এজন অকল ভাৰততে নহয় বিদেশতো বিশিষ্ট জিমনেষ্ট হিচাপে বঁটাপ্ৰাপ্ত শৰীৰ চৰ্চাবিদ। তেখেতে ভাৰতত ৫ বাৰ মিষ্টাৰ ইণ্ডিয়াৰ বঁটা পাইছে। সেয়া তেখেতৰ অভিজ্ঞতাপূৰ্ণ এই বিষয়ত আমি তেখেতৰ পৰা মূল্যৱান কথাখিনি জানিবলৈ পাম বুলি অতি উৎসাহিত আৰু আগ্ৰহিত হৈ আছো। তেখেতক মাষ্টাৰ্ছ বুলি কোৱা হয় মানে শৰীৰ চৰ্চাবিদত। আজি মই বিশেষভাৱে এই সভালে তেখেতক অশেষ শ্ৰদ্ধা জনাই আৰু শুভেচ্ছা আৰু ধন্যবাদ সহ এই সভালৈ স্বাগতম জনালো। আজি এই সভাখনৰ আহ্বায়িকা ৰূপে কাম কাজ আগুৱাই নিব আমাৰ আজীৱন সদস্য শ্ৰীমতী কৰবী আচাৰ্য আৰু আজিৰ সভাৰ কাৰিকৰী দিশটো চোৱা চিতা কৰিব আমাৰ আজীৱন সদস্য শ্ৰীমতী দিশা পাঠক খাটনিয়াৰ। তেওঁলোক দুয়োকে মই ধন্যবাদ সহ শুভেচ্ছা আৰু আদৰণি জনালো। আজি উপস্থিত সকলো আমাৰ মাননীয় সদস্যসকল আৰু আমাৰ দৰ্শকসকলক আৰু আন প্ৰবাসী অসমীয়া ৰাইজক মই সাদৰেৰে শ্ৰদ্ধা জনাই এই সভাত আদৰণি জনালো। আহক এতিয়া আমি পৰৱৰ্তী কাৰ্য আগুৱাবলৈ আমাৰ শ্ৰীমতী কৰবী আচাৰ্যক অনুৰোধ জনালো। ধন্যবাদ। ধন্যবাদ বাইদেউ। শৰীৰ আৰু মন এটি মুদ্ৰাৰ ইপিঠি সিপিঠি। এটি সুস্থ আৰু সুন্দৰ শৰীৰে মন সুন্দৰ আৰু প্ৰফুল্লিত কৰি ৰাখে। নিয়মিত শৰীৰ চৰ্চাই আমাৰ শৰীৰৰ গঠন আৰু ক্ৰিয়াসমূহৰ উৎকৰ্ষ সাধন কৰে। শৰীৰ চৰ্চাৰ বাবে বয়স কেতিয়াও প্ৰতিবন্ধক হ'ব নোৱাৰে। তাৰ জ্বলন্ত প্ৰমাণ ৭৫টা বছৰ গৰকা প্ৰবীণ শৰীৰ চৰ্চাবিদ শ্ৰী সদানন্দ গগৈ ডাঙৰীয়াদেৱ। নিয়মিত ব্যায়ামৰ যোগেদি কেনেকৈ এটি সুন্দৰ জীৱন পাব পাৰি তাৰ বিষয়ে তথ্যমূলক সাৰগৰ্ভ বক্তৃতা দিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ শ্ৰী সদানন্দ গগৈদেৱক। তেখেতে বক্তব্য উপস্থাপন কৰাৰ আগতে মই তেখেতৰ এটি চমু পৰিচয় আপোনাসৱৰ আগত দাঙি ধৰিছোঁ। শ্ৰী সদানন্দ গগৈদেৱৰ জন্ম হৈছিল ১৯৪৬ চনত শিৱসাগৰ জিলাৰ নাজিৰা টাউনৰ পৰা প্ৰায় ৬ মাইল দূৰত বামুণপুখুৰী চাহ বাগিচাত তেখেতে স্কুলীয়া শিক্ষা লাভ কৰিছিল। ১৯৬৬ চনত নাজিৰা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা তেখেতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰে আৰু তাৰ পাছত তেখেতে ডিব্ৰুগড় কানৈ কমাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
1969 চনত প্ৰথম কহিমাত তেখেতে চাকৰিত যোগদান কৰে। তাৰ পাছত 1972 চনত ONGC নাজিৰাত তেখেতে যোগদান কৰে। 1977 চনত চাকৰি সূত্ৰে মুম্বাইলৈ আহে আৰু তেতিয়াৰ পৰাই তেখেত মায়ানগৰী মুম্বাইৰ বাসিন্দা। বৰ্তমান গগৈ ডাঙৰীয়া আৰু তেখেতৰ পত্নী দুয়ো অৱসৰপ্ৰাপ্ত বিষয়া। গগৈ ডাঙৰীয়া এগৰাকী প্ৰবীণ শৰীৰ চৰ্চাবিদ। বৰ্তমান তেখেতৰ বয়স ৭৫ বছৰ আৰু এই বয়সতো তেখেতে শৰীৰ চৰ্চা কৰে, জিমলৈ যায় আৰু প্ৰশিক্ষণ গ্ৰহণ কৰে। তেখেতে বিগত সময়ছোৱাত কেইবাটাও সন্মানজনক বঁটা শৰীৰ চৰ্চাৰ বাবে লাভ কৰিছে আৰু সেইসমূহ হ'ল মিষ্টাৰ শিৱসাগৰ 1972-73 চনত, মিষ্টাৰ PG গুৱাহাটী ইউনিভাৰ্চিটি 1973-74 চনত, মিষ্টাৰ আছাম 1977 চনত, মিষ্টাৰ দেশবন্ধু কলকাতা 1977 চনত, মিষ্টাৰ মুম্বাই তেখেতে 9 বছৰ মিষ্টাৰ মুম্বাই হৈ আছে। মিষ্টাৰ মহাৰাষ্ট্ৰ, মিষ্টাৰ ৱেষ্টাৰ্ণ ইণ্ডিয়া, মিষ্টাৰ ইণ্ডিয়া, তেখেত 5 টাইমছ মিষ্টাৰ ইণ্ডিয়া উইনাৰ। আৰু তাৰ উপৰিও মিষ্টাৰ এছিয়া আৰু মিষ্টাৰ ৱৰ্ল্ড খিতাপো তেখেতে লাভ কৰিছে। গগৈ ডাঙৰীয়াৰ অসমীয়াত যৌৱনক ধৰি ৰখাৰ যাদু আৰু ইংৰাজী ভাষাত ইট ইজ নেভাৰ টু লেট নামৰ 2খন পুথি লিখি উলিয়াইছে আৰু বৰ্তমান 2খন পুথি প্ৰকাশৰ পথত। এনে এজন প্ৰবীণ শৰীৰ চৰ্চাবিদক আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। গগৈদেৱৰ শৰীৰ চৰ্চাৰ ওপৰত এটি চমু ভিডিঅ' প্ৰস্তুত কৰা হৈছে আৰু এই ভিডিঅ'টো এতিয়া আপোনাসৱৰ আগত আমি দেখুৱাম। দীক্ষা, ভিডিঅ'টো তুমি প্লে কৰি দিয়া। দিছো ভিডিঅ'টো প্লে কৰি। বাকীবিলাকৰ ভিডিঅ' অফ কৰি। হয় হয়। ধন্যবাদ দীক্ষা। এতিয়া মই গগৈ ডাঙৰীয়াক তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। দাদা, আপুনি আপোনাৰ বক্তব্য ৰাখিব। মোৰ ভইচটো অডিবল নে? হয়, আহিছে ভালকে। শুনিছেনে? ব্ৰেক হোৱা নাইতো? নাই হোৱা, নাই হোৱা। আপোনালোকৰ কিছুমানৰ ভইচবোৰ ব্ৰেক হৈ আহিছে, তাকে মই সন্দেহ হৈছিলে নেটৱৰ্কৰ কিবা ইছ্যু আছে। হয়। শুনিছে না? ঠিক আছে। অঁ, অ'কে, শুভ সন্ধিয়া। আজি অসম সাহিত্য সভা স্বৰ্ণ শাখা মুম্বাইৰ এইটো এটা ব্যতিক্ৰমী সন্ধিয়া। আজিৰ এই সন্ধিয়াত সাহিত্য নাই,
কবিতা নাই। ইয়াত আমি ব্যায়ামৰ জৰিয়তে জীৱনৰ আনন্দ কেনেকৈ পাব পাৰোঁ তাৰেই চৰ্চা কৰিবলৈ ওলাইছোঁ। আৰু এই বিষয়টোৰ বাবে অত্যন্ত আগ্ৰহী আছিল আমাৰ সাহিত্য বা স্বৰ্ণ শাখাৰ সভাপতি মহোদয়া সুৰেয়া জাহান। তেখেতক মই সুধিছিলোঁ এই বিষয়টোৰ ওপৰত আগ্ৰহ সদস্যসকলে দেখুৱাব জানো। তাৰপিছত অৱশ্যে আমি পজিটিভ ৰেছপন্স পালোঁ। আৰু এই সন্ধ্যাটো আজি আপোনালোকৰ আগত মোৰ যিখিনি অনুভৱ এজন শৰীৰ চৰ্চাবিদ হিচাপে মই আপোনালোকৰ আগত যিমান পাৰোঁ তাৰ আলোচনা কৰিম। আৰু কি হিচাপে আমি আটাই এই বয়সতো, এতিয়া যিটো ভিডিঅ' দেখিলে এইটো ৰিচেণ্ট ভিডিঅ', মানে 2 মাহমান আগৰ পৰা, মানে তো আৰু আমাৰ সদস্যসকলৰ ভিতৰত সকলোৱে প্ৰায় 40ৰ ওপৰতেই হ'ব বয়স। তো মই এইটোৱেই ভিডিঅ'টো দেখুওৱাৰ এটা কাৰণ এইটোৱেই যে আমি কোনো হতাশ হোৱাৰ কাৰণ নাই। আমি বয়স হ'লেও যিকোনো সময়তে আমি আমাৰ ব্যায়াম বা শৰীৰ চৰ্চা আৰম্ভ কৰিব পাৰোঁ। শৰীৰ চৰ্চাৰ যিটো 2টা দিশ আছে, এটা হ'ল কম্পিটিটিভ বডি বিল্ডিং, যিটো প্ৰতিযোগিতাৰ কাৰণে কৰা হয়, আৰু যিটো ফিটনেছৰ কাৰণে, যিটো আমাৰ ব্যায়াম আমাৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰাটো অত্যন্ত প্ৰয়োজন। আমাৰ জীৱনৰ সব আনন্দ আচলতে আমাৰ শৰীৰৰ সুস্থতাৰ ওপৰতেই নিৰ্ভৰ কৰে। কাৰণ শৰীৰটো সুস্থ থাকিলে আমাৰ মন সুস্থ থাকে, আৰু মন সুস্থ থাকিলে আপোনাৰ যিকোনো কাম আপুনি কৰিবলৈ উৎসাহ পায়, আনন্দ পায়। তো এতিয়া বয়সীয়াল হিচাপে আমি এইটো চিন্তা কৰিব নালাগে যে আমি এতিয়া ব্যায়াম কৰিব পাৰিম জানো। পাৰিব, আটায়ে পাৰিব। কাৰণ ব্যায়ামৰ বিভিন্ন ধৰণৰ কিছুমান আমাৰ ব্যায়াম আছে যিবিলাক আপোনালোকে কৰিব পাৰে। ব্যায়ামে আমাৰ যেনেকৈ ফ্ৰী হেণ্ড এক্সাৰচাইজ আছে, আৰু যোগ ব্যায়াম আছে, প্ৰাণায়াম আছে, মেডিটেশ্যন আছে। আৰু যিসকলে জিমলৈ যাব পাৰে, যাৰ সুবিধা আছে, জিমত গ'লে আপোনালোকে সব মেচিন পাব, আৰু সেই মেচিনবিলাকৰ জৰিয়তে আমাৰ শৰীৰৰ যিবিলাক ছিষ্টেম আছে, আমাৰ ভিতৰৰ ধৰক ডাইজেষ্টিভ ছিষ্টেম, ৰেছপিৰেটৰী ছিষ্টেম, এণ্ডোক্ৰাইন গ্লেণ্ড ছিষ্টেম, এইবিলাকৰ যিবিলাকৰ হৰমনেল ইমবেলেঞ্চৰ কাৰণে আমি আচলতে মানসিকভাৱে ডিপ্ৰেশ্যনত যাওঁ বা আমাৰ লেজিনেছ এটা আৰম্ভ হয়। ব্যায়ামৰ এইটোৱে এটা ডাঙৰ কথা, আপোনালোকে চবেই আটাই যিকোনো বয়সতে আৰম্ভ কৰিব পাৰিব। আৰু আৰম্ভ কৰিব এইটো প্ৰয়োজন নহয় যে আপোনালোকে গৈ জিমত গৈ হেভি ৱেইট বা এনেকুৱা কৰিব। তাৰ কাৰণে আপোনালোকে ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিব পাৰে, ৱাকিং কৰিব পাৰে, জগিং কৰিব পাৰে, আৰু যাৰ ট্ৰেডমিল আছে ঘৰত, কিছুমান আজিকালি বহুতৰ ঘৰত ট্ৰেডমিলো আছে, ট্ৰেডমিল জগিং কৰিব পাৰে। আৰু বম্বেত থকাসকলৰ কাৰণে সুবিধা, কিছুমান আমাৰ মিউনিচিপালিটি গাৰ্ডেন আছে যিবিলাকত এটা ফ্ৰী জিম ছেকশ্যন আছে, য'ত আপোনালোকে আপোনাৰ ফুল বডি পাৰ্টৰ এক্সাৰচাইজ কৰিব পাৰে। কাৰণ মই নিজে বাছিত থাকোঁ, তো আমাৰ MGM হস্পিটেলৰ সন্মুখত এখন পাৰ্ক আছে, তাত কিছুমান মেচিন আছে, আৰু সেই মেচিনবিলাক চব ইয়াত বিভিন্ন ধৰণৰ পাৰ্কত আছে। ব্যায়ামৰ লগে লগে আপোনাৰ আহাৰ, নিউট্ৰিশ্যনৰ ওপৰতো আমাৰ ধ্যান দিয়া দৰকাৰ। কাৰণ কেলে, নিউট্ৰিশ্যনৰ ওপৰত আপুনি যিটো খায়, আমাৰ সাধাৰণতে যিবিলাকৰ কিছুমানৰ অবেচিটি যিটো এটা সমস্যা আছে, এই অবেচিটিটো হয় কেলে, আমাৰ যিটো কেলৰি ইনটেক, আমি যিটো খাওঁ সেইটো বাৰ্ণ হ'ব লাগে। আচলতে সেইটো যদি বাৰ্ণ নহয়, মানে বাৰ্ণ এইকাৰণে নহয় কাৰণ কেলে আমাৰ কোনো ফিজিকেল এক্টিভিটি নাথাকে, আৰু ফিজিকেল এক্টিভিটিটো নাথাকিলে সেইটো এটা এক্সেছ ফেটছ হিচাপে জমা হৈ যায় আৰু অবেচিটিলৈ গুচি যায়।
অবেচিটি শৰীৰলৈ যেতিয়াই আহে তেতিয়া আপোনাৰ কিন্তু বেমাৰে আকৰ্ষণ হয়। বেমাৰ মানে যিকোনো ধৰণে বেমাৰ আপোনাৰ শৰীৰলৈ আহিব পাৰে আৰু আপোনাৰ ইমিউনিটি লেভেলটো কম হৈ যায়। কাৰণ কেলে আমাৰ যিবিলাক ভিতৰৰ চিষ্টেম আছে, আমাৰ ভৰিটো এটা মেচিন, আমাৰ শৰীৰটো এটা মেচিন, যেনেকৈ চাৰ্কুলেটৰী চিষ্টেম আছে, ডাইজেষ্টিভ চিষ্টেম আছে, এইবিলাক কি হয়, এইবিলাক আমাৰ যিটো কয় ভিচেৰেল ফেট, যিটো মানে আমাৰ চৰ্বিয়ে এই আমাৰ যি ভাইটেল অৰ্গেনবিলাকক মালফাংচনিং মানে ফাংচনিং কৰিবলৈ সিহঁতক হেৰি কৰি দিয়ে, আপোনাক তাৰমানে এফিচিয়েণ্টলি ফাংচন কৰিব নোৱাৰে। আৰু তেতিয়া এফিচিয়েণ্টলি ফাংচন কৰিব নোৱাৰিলেই তেতিয়া হয় কি আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ আৰম্ভ হয়। তো মুঠ কথা হ'ল ব্যায়ামৰ জৰিয়তে 100টা বেনিফিট আছে, ঠিক আছে। আৰু ব্যায়ামৰ লগত আপোনালোকে ব্যায়ামৰ ভিতৰত ইনক্লুড কৰিব পাৰে ৱাকিং, ইনক্লুড কৰিব পাৰে চাইক্লিং, যিসকলে কৰিব পাৰে, আৰু জগিং ট্ৰেডমিলত বা বাহিৰত। আৰু তাৰ লগত কিন্তু মই সদায় এইটো ইনচিষ্ট কৰোঁ যে যোগা ব্যায়াম, প্ৰাণায়াম আৰু মেডিটেশ্যন মানে ধ্যান। এইটো বয়সত সাধাৰণতে আমাৰ যিসকলৰ এতিয়া বয়স হৈছে, আমাৰ সাধাৰণতে আমাৰ এটা লোনলিনেছ এটা ফিলিং আহে। কিন্তু মই মোৰ যিটো অভিজ্ঞতা মই দেখিছোঁ যে যোগ ব্যায়াম আৰু প্ৰাণায়ামৰ জৰিয়তে আৰু লগতে যদি মেডিটেশ্যন ইনক্লুড কৰে তেতিয়াহ'লে আপোনালোকৰ শৰীৰ আৰু মন দুইটা সুস্থ থাকিব। সুস্থ থাকিলে হয় কি আপুনি আনন্দ এটা মানে 24 ঘণ্টা এটা আনন্দৰ লহৰ আপোনাৰ শৰীৰৰ ভিতৰত থাকিব। শৰীৰ আৰু মন আপুনি কেতিয়াও ডিপ্ৰেছিং ষ্টেজলৈ নাযায়। আৰু যিকোনো ক্ৰিয়েটিভ কাম কৰিবলৈও আপোনাৰ যদি ক্ৰিয়েটিভ কাম, যেনেকৈ যিকোনো আপুনি সৃষ্টিধৰ্মী ক্ষমতা, শৰীৰটো যেতিয়া সুস্থ থাকে, মনটো যেতিয়া সুস্থ থাকে আৰু এটা আনন্দৰে যেতিয়া পৰিপূৰ্ণ হৈ থাকে, তেতিয়া আপুনি যিকোনো ধৰণৰ আপোনাৰ যিবিলাক ক্ৰিয়েটিভিটি আছে কৰিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথা কি, আপুনি নিজে এটা পজিটিভ এনাৰ্জি হৈ যায়, কাৰণ আপোনাৰ সুস্থ শৰীৰটোৰ কাৰণে আপুনি এটা যিটো আনন্দ পায়, সেইটো আনন্দ মানুহে আপোনাৰ প্ৰেজেঞ্চত অনুভৱ কৰে। আপুনি যলৈ গুচি যায় এটা পজিটিভ এনাৰ্জি লৈ গুচি যায়। তো মানে আমি প্ৰত্যেকে এটা এনাৰ্জি, আচলতে আমাৰ এনাৰ্জিটো পজিটিভ এনাৰ্জি, নেগেটিভ এনাৰ্জি আমি যাৰ ওচৰলৈ গুচি যাওঁ তেওঁলোকে অনুভৱ কৰিব পাৰে। তো এটা সলিউশ্যন মই এইটোৱে দিব খোজোঁ যে আপোনালোকে যিসকলে জিমলৈ যোৱাৰ সুবিধা আছে তেতিয়াহ'লেতো বৰেই ভাল কথা। তাত কাৰণ আমাৰ চব মেচিন আছে যিবোৰ আপাৰ বডি, লোৱাৰ বডিৰ কাৰণে আমাৰ যিবিলাক এক্সাৰচাইজ কৰিব পাৰে, আপোনালোকে তাত গ'লে চব সুবিধা আছে। আৰু জিমলৈ যদি যাবও নোৱাৰে তেতিয়াহ'লে কিন্তু ঘৰতো ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিব পাৰে। কিছুমান আমাৰ যেনেকৈ সূৰ্য নমস্কাৰ আছে, যিসকলে সূৰ্য নমস্কাৰ কৰিব পাৰে। আৰু আমাৰ যিটো বৈঠক বুলি কয়, উঠা বহা, আপোনাৰ লোৱাৰ বডি ষ্ট্ৰং কৰিবৰ কাৰণে ঘৰত কৰিলে, জিমত গ'লেতো মেচিন পাব, তেওঁ স্কুৱাটিঙৰ কাৰণে মেচিন পাব। সেই আপোনালোকে সেইবিলাক ঘৰত কৰিব পাৰে। আৰু এটা প্ৰগ্ৰাম মই লগভগ, কাৰণ 24 ঘণ্টাৰ ভিতৰত যদি আমি এঘণ্টা নিজৰ কাৰণে উলিয়াব নোৱাৰোঁ তেতিয়াহ'লে এইটো আমাৰ বিফল, আমাৰ লাইফ ষ্টাইলটো মানে বিফল। কাৰণ কেলে আমাৰ জীৱনশৈলীত এঘণ্টা যেনে তেনে ইনক্লুড কৰিবই লাগিব। কাৰণ কেলে এইটো আপোনাৰেই বেনিফিট। কাৰণ কেলে মই আপোনালোকক বহুত এডভাইচ দিব পাৰোঁ, জ্ঞান দিব পাৰোঁ, কিন্তু আল্টিমেটলি যিজনে শুনি আছে তেওঁ যেতিয়ালৈকে প্ৰেক্টিকেলি নকৰে তেতিয়াহ'লে এই যে এটা যিটো আপোনাৰ শৰীৰৰ ৰূপান্তৰণৰ লগে লগে আপোনাৰ ফিজিকেল চেঞ্জেছ বহুত হ'ব, আপোনাৰ শাৰীৰিক পৰিৱৰ্তনৰ লগে লগে মনৰ পৰিৱৰ্তন বহুত হ'ব।
কাৰণ আমাৰ যিবিলাক হৰমোনেল চিষ্টেম আছে, আপোনালোকে জানে যে এণ্ডোক্ৰাইন গ্লেণ্ডে আমাৰ হৰমোন চিক্ৰেট কৰে, যেনেকৈ পিটুইটাৰী গ্লেণ্ডে টেষ্টষ্টেৰন চিক্ৰেট কৰে, এড্ৰিনেল গ্লেণ্ড। তো এই হৰমোনেলবিলাক ইমবেলেঞ্চ হৈ গ'লে মানে আপোনাৰ লেথাৰ্জি আহে। তো ব্যায়াম কৰাৰ লগে লগে ইমিডিয়েটলি নহয়, কিন্তু আপুনি কনচিষ্টেণ্টলি মানে এটলিষ্ট 15 দিন পিছত, এমাহ পিছত অলপ বিষাব, মানে ভৰি কেতিয়াও নকৰা হ'লে, মানে যদি কৰি আছে কোনোবাই ফিজিকেল এক্টিভিটিজ একো নাই, কিন্তু যদি নতুনকৈ আৰম্ভ কৰে তেতিয়াহ'লে অলপ পেইন হ'ব। কিন্তু কথা হ'ল কি, আপুনিতো একদম হেভি ডিউটি চিৰিয়াছ ট্ৰেইনিংটো নকৰিব। কিন্তু তো মোৰ কথা হ'ল কি, সেই যে প্ৰচেছটো, সেই প্ৰচেছটো আনন্দৰে সৈতে যাবলৈ দিব লাগে। মানে ন' পেইন ন' গেইন বুলি কয় নহয়, সেই মানে ইউ হেভ টু এনজয় দ্য প্ৰচেছ। তো আপুনি নিজে গমেই নাপাব যে কেতিয়া আপোনাৰ শাৰীৰিক পৰিৱৰ্তনবোৰ আৰম্ভ হৈছে। কিন্তু ব্যায়ামৰ লগে লগে যেনেকৈ মই ক'লো যে আপোনাৰ ডায়েট মানে আমাৰ নিউট্ৰিশ্যনৰ ওপৰত মেইন কথা আছে। আমাৰ সাধাৰণতে ডায়েটত মেইন 3টা বস্তু আছে, কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেটছ, ঠিক আছে। তো এই তিনিটাৰ এটা বেলেঞ্চ থকা দৰকাৰ। তাৰ কিছুমান চাৰ্ট আছে। আমি আমাৰ সাধাৰণতে বয়স হোৱাৰ লগে লগে আমাৰ সাধাৰণতে কাৰ্বহাইড্ৰেট ইনটেকটো অলপ কম কৰিব লাগে। কাৰণ কেলে, আমাৰ কাৰ্বহাইড্ৰেটে যিটো গ্লুক'জ লেভেলটো বঢ়াই দিয়ে, যিবিলাকৰ কাৰণে সেইবিলাক ব্যায়াম নহ'লে মানে সেইবিলাক বাৰ্ণ নহয়। বাৰ্ণ নোহোৱাৰ কাৰণে হয় কি, মানে সেইবিলাক ফেটছ হিচাপে অবেচিটিলৈ গুচি যায়গৈ। তো তাৰ কাৰণে বিভিন্ন ধৰণৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে। তো মই এডভাইচ কৰিম আপোনালোকক যে আপোনালোকে বয়সৰ কথাটোতো একেবাৰে চিন্তা নকৰিব। আজি এতিয়া যদি ছেমিনাৰখন শেষ হোৱাৰ পিছত কমচে কম কাইলৈৰ পৰা ওচৰত খোজকঢ়া আৰম্ভ কৰক। তো এটা প্ৰগ্ৰাম মই এনেকুৱা ধৰণৰ বনাই থৈছোঁ যে আপোনালোকে 15 মিনিট ৰাতিপুৱা মেডিটেশ্যন কৰিব পাৰে। মেডিটেশ্যন বৰ সুন্দৰ বস্তু। আপোনালোকে যিবিলাকে কৰি আছে মই জানো, দীক্ষাই বোধহয় কৰে মেডিটেশ্যন। মেডিটেশ্যনটো এটা ইণ্টাৰনেল জাৰ্ণি, মানে আপোনাৰ উইদিন আমিতো বাহ্যিক বস্তুত সদায় ব্যস্ত থাকোঁ, কিন্তু আমি আমাৰ অন্তৰৰ ভিতৰত আমাৰ সেইটো জানিবৰ চেষ্টা কৰোঁ। কিন্তু মেডিটেশ্যনে আপোনাক সেইটো এটা সুযোগ দিয়ে। আৰু যিসকলে ধ্যান কৰে তেওঁলোকে এই কথাটো বেছি এক্সপ্ৰেছ কৰিব। তো মই আপোনালোকক এপিল কৰিম যে কমচে কম 15 মিনিট মেডিটেশ্যন, ঠিক আছে, আৰু 15 মিনিট আপোনালোকে যোগ ব্যায়াম কৰিব, আৰু 15 মিনিট আপোনাৰ পুছআপছ, যিটো সূৰ্য নমস্কাৰ, আৰু 5 মিনিট উঠক বৈঠক, যিটো বৈঠক বুলি কয়, স্কুৱাটিং বুলি যিটো কয়। কাৰণ কেলৈ, আপোনাৰ লোৱাৰ বডি ষ্ট্ৰং থাকিব লাগিব, তেতিয়াহে সমন্বয় হ'ব আপাৰ বডি লোৱাৰ বডি। তো এইটো যেতিয়া কৰিব তেতিয়া আপোনালোকে ধীৰে ধীৰে শ্ল'লি মানে লাহে লাহে আপোনালোকে শৰীৰ আৰু মনত পৰিৱৰ্তন অনুভৱ কৰিব। আৰু তাৰ লগতে মই যিবিলাক কৰোঁ মই সেইবোৰ কৈছোঁ এতিয়া। গৰম পানী খাব লাগে। আপোনালোকে ঠাণ্ডা পানী বিলকুল এভইড কৰিব। গৰম পানী মানে কুনকুনীয়া গৰম। আৰু ৰাতিপুৱা কমচে কম 3 গিলাচমান গৰম পানী, হালধি অলপমান দি দিব লাগে। হালধি যদি কেঁচা হালধি যদি হেৰি কৰিব পাৰে, বজাৰত পায় সাধাৰণতে, নহ'লে মানে হালধি পাউডাৰ হ'লে হ'ব। তো কমচে কম মুখ ধোৱাৰ আগতে, টুথব্ৰাছ কৰাৰ আগতে পানী 3 গিলাচমান খাব লাগে। কেলে, আমাৰ যিবিলাক শৰীৰৰ যিবিলাক ভাইটেল কিছুমান নিউট্ৰিশ্যন আছে, আমাৰ এই মুখত আহি জমা হৈ থাকে ৰাতি। আপোনাৰ সেই নিউট্ৰিশ্যনখিনি আপুনি যেতিয়া ৰাতিপুৱা পানী খাই দিয়ে নহয়, গৰম পানী, তেতিয়া সেইখিনি আপোনাৰ শৰীৰলৈ গুচি যায়, ঠিক আছে।
তো আৰু দিনটোত কমচে কম 9 to 10 গ্লাছ গৰম পানী খাব লাগে। 9-10 গ্লাছ গৰম পানী খাব লাগে আৰু পৰাপক্ষত গৰম পানীয়ে খাব, কুণকুণা গৰম পানী। একেবাৰে আৰু ক'ৰবাত যদি আছেগে যাত গৰম পানী পোৱা চান্স নাই, তেতিয়াহ'লে তাত খাব পাৰে, কোনো অসুবিধা। কিন্তু পৰাপক্ষত গৰম পানী। আহাৰত আপোনালোকে অলপমান যদি ভেজিটেৰিয়ান খায় তেতিয়াহ'লেতো কোনো দিগদাৰ নাই। নন ভেজ সাধাৰণতে আমাৰ ৰেড মিটটো এভইড কৰিবলৈ কয়। ৰেড মিটত যদি এমাইনো এচিড আছে, কাৰণ কেলৈ সেইটো যদি আপুনি যিবিলাকে শাৰীৰিক ব্যায়াম কৰে তেওঁলোকৰ কাৰণে এইটো কঠিন নহয়, তেওঁলোকে সেইটো ইউজ কৰি দিব পাৰে প্ৰটিনটো। তো আমাৰ শাকাহাৰী ভোজনো বহুত ভাল ভোজন আছে। আৰু এটা ষ্টেটিষ্টিক আছে, এনিমেল বেছ প্ৰটিনত, এনিমেল বেছ যিটো ফুড আৰু প্লান্ট বেছ ফুড, তো প্লান্ট বেছ ফুডটো AAA ৰেটিং আছে, আৰু এনিমেল বেছ ফুডটো মানে A- বুলিয়ে দি থৈছে। তো আহাৰটো খুব ইম্পৰ্টেণ্ট। আৰু আপোনালোকৰ যিটো মানসিক স্থিতিটো অট'মেটিকেলি ইম্প্ৰুভ হ'ব যেতিয়া আপোনালোকে ব্যায়াম আৰম্ভ কৰিব। মই মোৰ নিজৰ ব্যক্তিগত কথা কৈছোঁ, মই ব্যায়াম বহুত দেৰিকৈ আৰম্ভ কৰা। ব্যায়াম মই সাধাৰণতে কলেজত থাকোঁতে এইবিলাক এক্টিভিটিজ হয়, কিন্তু কলেজত থাকোঁতে মই ব্যায়ামত নাছিলোঁ, মই আছিলোঁ এথলেটিক্সত। মানে 10,000 মিটাৰ ৰেচ, আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। 10,000 মিটাৰ ৰেচ, 1500, 5000 এইবিলাক। আৰু এনেই আৰু সামান্য যেনেকৈ সূৰ্য নমস্কাৰ এইবোৰ আমি হোষ্টেলত থকা ল'ৰাবিলাকে চবেই কৰে, আমিও কৰোঁ, কিন্তু কম্পিটিটিভ বডি বিল্ডিং নহয়। তো মই নিজে এটা উদাহৰণ, কাৰণ কেলে মই দেখিলোঁ যে মই আচলতে দেৰিকে আৰম্ভ কৰিও তাৰমানে মই ইমানখিনি পিক আপ কৰিব পাৰিছোঁ। তাৰমানে আৰু মই এতিয়াও যে কৰি আছোঁ, কাৰণটো হ'লে এইটোৱে যে মই জানিব বিচাৰোঁ যে মানুহৰ কেপাচিটি কি। এতিয়া মোক জিমত মানুহে মোৰ বয়সটো বিশ্বাস নকৰে। সিহঁতি 76 বা 75 বুলি ক'লে সিহঁতি বিশ্বাস নকৰে, কিন্তু সিহঁতি কয় যে 50 মান বুলি কয়। তো তাৰমানে আপুনি 25 বছৰ যদি আপোনাৰ বয়সৰ পৰা নক আউট কৰি দিছে, তাৰমানে তাৰ কাৰণে মই কোনো মেজিক ফুড খোৱা নাই, কোনো তেনেকুৱা যাদুই মই যিটো আপোনালোকে যিবোৰ খাইছে বজাৰত যিটো আছে, মই সেইটোৱে আহাৰ গ্ৰহণ কৰিছোঁ। কিন্তু ব্যায়ামৰ কাৰণে আৰু যোগ প্ৰাণায়ামৰ কাৰণে মোৰ মন স্থিতি মানে মাইণ্ডছেট যিটো নহয়, এই মাইণ্ডছেটটো পজিটিভ, হয়নে? আৰু সেইকাৰণে মই আজিও কৰি আছোঁ। এইকাৰণে মই তাৰমানে জানিব বিচাৰিছোঁ যে কিমানলৈকেনো হিউমেন বডি যাব পাৰে। এতিয়ালৈকেতো মই জানিলোৱেই, ৭৪ বছৰ বয়সলৈকে মই জানিলোঁ মই কেনেকুৱা মোৰ তো মই কেতিয়াবা অলপমান আক্ষেপ কৰোঁ। এতিয়া মই যিবিলাক য়ং ল'ৰাবিলাক আছে জিমত, তেহেঁতক কওঁ যে তহঁতি ইমান ফাৰ্ষ্ট ক্লাছ জিমত, এতিয়া যিটো জিমত মই কৰোঁ আমাৰ ৱাচিত খুব মডাৰ্ণ জিম, মানে যিবিলাক ইকুইপমেণ্টছ আছে। আমি যিভাগে আৰম্ভ কৰিছিলোঁ তাৰ কোনো তেনেকুৱাতো প্ৰপাৰ কোনো জিম নাছিলে। আপুনি চিন্তা কৰক, 50 বছৰ আগতে আমাৰ অসমত কি আছিলে? একোৱেই নাছিলে। তো কথা হ'ল কি, তেনেকুৱা এটা পৰিৱেশৰ পৰা আহি আৰু দেৰিকে আৰম্ভ কৰি, দেৰিকে কম্পিটিটিভ বডি বিল্ডিং দেৰিকে আৰম্ভ কৰি মই ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈকে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছোঁ। তাৰমানে দেৰ ইজ এ পচিবিলিটি, এইটোক চবেই কৰিব পাৰে। আৰু এইটো কাৰণে মই এইটোৱে আশা কৰোঁ যে আমাৰ অসমৰ যে নৱপ্ৰজন্মক এইটো লাইনত যদি আনিব পৰা যায়, মানে এটা কম্পালচৰি নিচিনাকৈ যদি কৰি আনিব পৰা যায়। কাৰণ কেলে আজি যিটো সমস্যা হৈছে, আমাৰ নৱপ্ৰজন্ম যদি শক্তিশালী নহয়, তেতিয়াহ'লে
আমাৰ মানে দেশ আমাৰ অসমখন কমজোৰ হৈ যাব। কাৰণ কেলে এতিয়া এটা ড্ৰাগছৰ সমস্যা আহিছে। ড্ৰাগছ যিটো প্ৰত্যেক স্কুল কলেজত আমাৰ বম্বেটো কথা শুনিছে আৰু তো এই যে এনাৰ্জিটো মই নিজে অনুমান কৰিছোঁ যে 17-18 বছৰ বয়সৰ যিটো এটা এনাৰ্জি লেভেল থাকে, এই এনাৰ্জিটো চেনেলাইজ কৰিব পৰা যায় যদি এই এনেকুৱা ধৰণৰ এতিয়া কিছুমানে কৰে ব্যায়াম, কিন্তু কথা হ'ল কি মেক্সিমাম হিচাপে যদি যেতিয়া আৰম্ভ কৰিব তেতিয়াহ'লে তাৰ বেনিফিটটো পাব। আৰু এবাৰ ব্যায়ামৰ নিচাটো লাগিলে এই বাকী নিচাবোৰ আঁতৰি যাব। কাৰণ কেলে যিকোনো নিচা আঁতৰাবলৈ হ'লে যিটো নতুন নিচা হয় সেই নিচাটো ষ্ট্ৰং হ'ব লাগিব, তেতিয়াহে কৰিব পাৰিব। তো মই আপোনালোকৰ যিসকলে শুনি আছে, মোৰ অনুৰোধ যিসকল য়ং ষ্টাৰ আছে তেখেতসকলক মানে তেখেতসকলৰ দায়িত্ব যে এনেকুৱা ধৰণৰ ড্ৰাগছৰ অসমতো এতিয়া ড্ৰাগছৰ বহুত সমস্যা আছে। এতিয়া সেই যোৰহাটত যিটো ল'ৰা অনিমেষ বুলি কয়, সেই ড্ৰাগৰ কিছুমান বেপাৰীয়ে হত্যা কৰিলে বুলি শুনিছোঁ। তো এইটো এটা বৰ ডাঙৰ চিন্তা কাৰণ এতিয়াই আমি যদি নকৰোঁ, তাৰমানে মোৰ কথা হ'ল কি আমাৰ এইটো চেনেলাইজ কৰিব লাগে এইটো এনাৰ্জিটো যিটো। কাৰণ কেলে এইটো 16-17 বছৰ বয়সৰ এনাৰ্জিটো ভীষণ পাৱাৰফুল এনাৰ্জি। কাৰণ কেলে তেতিয়া হৰম'নেল চেঞ্জেছ আৰম্ভ হয়। হৰম'নেল চেঞ্জেছ আৰম্ভ হয় তেতিয়া আমি কি কৰোঁ কি নকৰোঁ, আমাৰ যদি তাৰ এটা ফিজিকেল এটা এনেকুৱা ধৰণৰ চ'ৰ্চ থাকে যিটোত তাৰমানে তাৰ জৰিয়তে চেনেলাইজ কৰিব পৰা যায়, তেতিয়াহ'লে আমাৰ অসমৰ নৱপ্ৰজন্ম এটা শক্তিশালী নৱপ্ৰজন্ম হ'ব। আৰু আমি তাৰমানে ভৱিষ্যতে তেখেতসকলৰ পৰা বহুত আশা কৰিব পাৰিম। তো আপোনালোকৰ কাৰণে মোৰ এইটোৱেই অনুৰোধ, বয়স হৈ গ'ল বুলি আপোনালোকে যিটো চেপতে আছে এতিয়া আপোনাৰ শাৰীৰিক ব্যায়ামৰ যিখিনি সামান্য কৰিব পাৰে। আমি এতিয়া আচলতে ইণ্টাৰনেটৰ যোগেদি বা বিভিন্ন কিতাপৰ যোগেদি বহুত জ্ঞান আহৰণ কৰোঁ, কিন্তু সেই জ্ঞানবোৰ কোনো কামত নাহে যদি তাক প্ৰেক্টিকেলি আপুনি ব্যায়ামটো এনেকুৱা বস্তু প্ৰেক্টিকেলি আপুনি নিজে কৰিব লাগিব। সেই জ্ঞানবোৰ আহৰণ কৰি থ'লে মানে ঠিক আছে, এইবোৰ সুবিধা, কিন্তু কথা হ'ল কি যেতিয়ালৈকে আপুনি প্ৰথম খোজটো নিদিয়ে ব্যায়ামৰ লাইনত, তেতিয়াহ'লে আপোনালোকৰ সেই এনজয় নকৰিব বেনিফিট যিটো আনন্দৰ কথা মই কৈ আছোঁ, যিটো আনন্দ আজি মই আজিও মই ব্যায়াম কৰি আছোঁ। সেইকাৰণে মই আপোনালোক আটাইকে আগ্ৰহ কৰিম যে আপোনালোকে ব্যায়াম আৰম্ভ কৰক আৰু ব্যায়াম সম্বন্ধে যোগ ব্যায়াম, প্ৰাণায়াম, মেডিটেশ্যন এই তিনিটা ইনক্লুড কৰিব। কাৰণ মই এইটো কাৰণেই ক'লোঁ, কাৰণ ইয়াত শুনি থকা ৰাইজৰ ভিতৰত কোনো এডভান্স বডি বিল্ডিং কৰা নাই চাগে। আৰু যদি তেখেতসকলে কিবা টিপছ বিচাৰে মোৰ পৰা, তেতিয়া মই টিপছ দিব পাৰোঁ। কিন্তু মই এটা অনুমান কৰি লৈছোঁ যে আমাৰ যিসকল শ্ৰোতা আছে তেখেতসকল সাধাৰণতে 40 বা 40ৰ ওপৰৰেই আছে। আৰু তেখেতসকলৰ কাৰণে এই ব্যায়ামখিনি সুবিধাজনক হ'ব। ৱাকিং, জগিং, যোগ, মেডিটেশ্যন, প্ৰাণায়াম ইমানখিনি কৰিলেও আপোনালোকে আপোনাৰ নিজৰ আজিৰ যিটো বিষয় আছে ব্যায়ামৰ জৰিয়তে জীৱনৰ আনন্দ কেনেকৈ পাব পাৰে। আমি জীৱনৰ আনন্দ পাবলৈ হ'লে আমাৰ দেহাটো সুস্থ থাকিব লাগিব। দেহাটো সুস্থ থাকিলে আমাৰ মনটো আনন্দিত হ'ব, আৰু মনটো আনন্দিত থাকিলে আপুনি চবকে আনন্দ বিলাব পাৰিব। আমি যদি নিজে আনন্দ থাকে তেতিয়াহে আমি আনন্দ বিলাব পাৰিম। তো আপোনালোকলৈ এইটোৱে অনুৰোধ, ব্যায়াম আৰম্ভ কৰক আৰু সামান্য ব্যায়াম, ৱাকিং কৰক, জগিং কৰক, যদি চাইক্লিং কৰিব পাৰে চাইক্লিং কৰক। তো এইখিনিকে কৈ আৰু যদি কিবা থাকি গৈছে, প্ৰশ্ন কিছুমান আছে অৱশ্যে, প্ৰশ্নখিনিৰ উত্তৰ সময় কিমান হ'ল কৰবী? দাদা 7:45 হৈছে।
8টা বজালৈকে ন আমাৰ? নহয় আপুনি কওক দাদা, আমি নিৰ্দিষ্ট সময় ৰখা নাই। আচ্ছা, তো মই প্ৰথমে এটা কাম কৰোঁ, প্ৰশ্নখিনি উত্তৰ দি লওঁ। দিয়ক দাদা। আপুনি প্ৰশ্নখিনি উত্তৰ দিলে হ'ব কি, সেই হয় উত্তৰখিনিয়ে বহুতৰ মনত থকা প্ৰশ্নৰ উত্তৰো পাব, আৰু কোনোবা হয় কাৰোবাৰ নতুন প্ৰশ্নও আহিব পাৰে। হয় হয়। ঠিক এনেও আছে? আমি প্ৰশ্ন উত্তৰ শিতানটো ৰাখিছিলোৱে আপোনাৰ এই বক্তব্যৰ পিছতে, আপুনি লগতে কৈ দিয়ক। অঁ, হয়, এতিয়া আপোনাৰ সুবিধা হয় যদি। তেতিয়া কেলে সময় তাৰমানে ইউটিলাইজ হৈ যাব। হয় হয়। আচ্ছা, প্ৰশ্ন আহিছিল 6টা, আৰু কৰবী তোমাৰ প্ৰশ্নই প্ৰথম আছে। মই এতিয়া আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিম দেই। হয় কৰবী আচাৰ্যই প্ৰশ্ন কৰিছিলে, চাকৰি জীৱনৰ ব্যস্ততাৰ মাজতো আপুনি কেনেদৰে ইমান উচ্চ খাপৰ শৰীৰ চৰ্চা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল? কৰবী, সঁচাকৈয়ে প্ৰতিযোগিতামূলক শৰীৰ চৰ্চাৰ বাবে বহুত সময় দিব লগা হয়। হয় আমি মিষ্টাৰ ইণ্ডিয়া চেম্পিয়নশ্বিপৰ দিনত প্ৰায় দুবাৰকৈ জিমলৈ যাওঁ, দুবাৰকৈ জিম, ৰাতিপুৱা 2 ঘণ্টা আৰু হয় গধূলি 2 ঘণ্টা। মানে কম্পিটিশ্যনৰ ষ্টেণ্ডাৰ্ড যেনেকুৱা, যে নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে তেনেকুৱা ধৰণে আমি ট্ৰেইনিং কৰিব লাগে। ঠিক হয় আছে? আৰু এটা কঠোৰ তপস্যা, এইটো এটা কঠোৰ তপস্যা। কাৰণ কেলে, এটা সপোন লৈ যেতিয়া আগবঢ়া যায়, এটা সপোন লৈ, মই অসমৰ পৰা ওলাই আহিছিলোঁ 1975 চনত। মুহূৰ্তত তাত চব ঠিক আছিলে, ঘৰতে আছিলোঁ, ঘৰৰ পৰা শিৱসাগৰলৈ যোৱা আৰু অহা ONGC। কিন্তু হয় তাৰ মাজত এইটো ক'ৰ পৰা আহিলে মই নাজানো, এটা এইটো পাগলপন বুলি ক'ব পৰা যায়। কিন্তু কথা হ'ল কি, মই তেতিয়া এটা কঠোৰ তপস্যা। প্ৰথমতে কলিকতাত আছিলোঁ, তাৰপিছত আৰু ভাগ্য ভাল, মোৰ বছবিলাকো ভাল পাইছিলোঁ। কাৰণ হয়, কেলে, আপোনাক সহায় কৰিছিল এইখিনি। বছবিলাকে হয় মোক যেতিয়াই গম পালে, আৰু মই হয় প্ৰথমে কলিকতালৈ আহিলোতো, কলিকতাৰ দিনত হয় কলিকতাত আকৌ এই বডি বিল্ডিং, ফুটবল এইবিলাকত বৰ উৎসাহ। বহুত আৰু আগৰ পৰাই আৰু বডি বিল্ডিঙত মই মনতোষ ৰয়, মিষ্টাৰ ইউনিভাৰ্চ আছিলে ইণ্ডিয়াৰ দুজন কলিকতাৰ মিষ্টাৰ ইউনিভাৰ্চ আছিলে, 1958। তেখেত আছিলে কলিকতা ইউনিভাৰ্চিটিৰ ডাইৰেক্টৰ। আৰু যেতিয়া তেওঁ গম পালে যে মই গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি চেম্পিয়নশ্বিপ জিকা, তেতিয়া তেওঁ মানে চিঠি দি মাতিছিলে কলিকতাত আহি। আৰু সেই সময়ত আমাৰ অসমতো একোৱেই নাছিলে তো, কলিকতাই আছিলে হয় মেইন এটা। হয় তো কলিকতাত আহি তুমি চিন্তা কৰা, 50 বছৰ আগতে আমাৰ অসমৰ মানুহ সাধাৰণতে নাহে কোনো বাহিৰলৈ সেই সময়ত, এক্সেপ্ট ডিফেন্স চাৰ্ভিচ। তো মই আহিছিলোঁ বডি বিল্ডিঙৰ, শৰীৰ চৰ্চাৰ মানে উচ্চ স্থানটো সেইটো এটা সপোন লৈ। তো হয় তেনেকে সেইটো হ'ল তোমাৰ প্ৰশ্নটোৰ উত্তৰ। হয় হয়, ধন্যবাদ দাদা। অ'কে। বৰ ভাল লাগিলে, আপুনি ইমানখিনি ষ্ট্ৰাগল কৰিলে, কিন্তু তাৰ ফলটো ইমান ভাল, আমাকো অনুপ্ৰাণিত কৰে এই বস্তুটোৱে। কাৰণ মই জানো আপুনি কেনেকুৱা জেগাৰ পৰা আহি এইখিনি কৰিবলে, কাৰণ নাজিৰা শিৱসাগৰত একোৱেই নাছিল সেই সময়ত। এইটো কানেকশ্যনটো অদ্ভুত। হয় হয় বামুণপুখুৰীৰ বাগান, হয় স্কুল, নাজিৰাৰ পৰা মই ONGC শিৱসাগৰত 2 বছৰ আছিলোঁ খালি। তাৰপিছতে হয় মই হয় ইয়ালৈ গুচি আহোঁ। তো এটা ভিন্ন ধৰণৰ পৰিৱেশ। কলিকতালৈতো সাধাৰণতে সেই সময়ত আমাৰ অসমৰ মানুহবোৰ প্ৰায় আহিবলৈ অলপমান বেয়াও পাইছিলে বাঁহ আন্দোলনৰ পিছত। তো যি কি নহওক, কাৰণ মোৰ সপোনটো ইমান ষ্ট্ৰং আছিলে, মই কোনো অবষ্টেকল বুলি ভবা নাছিলোঁ। তো বা যি কি নহওক, সেইটো হ'ল মোৰ কথা। হয় আচ্ছা, দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। দ্বিতীয় প্ৰশ্নটো দেৱিকা বৰপূজাৰীয়ে সুধিছে যে বৰ্তমান বহুত হাৰ্ট এটেকত
দেৱিকা আছেনে? আছে আছে দেৱিকা অ, বাইদেউ আছে। আচ্ছা দেৱিকা বাইদেউ মিউট হৈ আছে। অ, আচ্ছা, বৰ্তমান হাৰ্ট এটেকত বহুত ডেকা ল'ৰা ঢুকোৱাৰ কাৰণ অধিককৈ ব্যায়াম কৰা বা জিমত কাৰ্ডিঅ' কৰা বুলি ওলাইছে। সেই বিষয়ে আপোনাৰ মতামত কি? ঠিক আছে, কিছুমান ইনচিডেণ্ট হৈছে যিবিলাক জিমত এক্সাৰচাইজ কৰাৰ সময়ত কাৰ্ডিঅ' মানে ট্ৰেডমিলত দৌৰি থাকোঁতেই হাৰ্ট এটেক হৈছে। আচ্ছা, এইটো কাৰণ কিন্তু পিয়ৰলি এটা হ'ব পাৰে ফেমিলি হিষ্ট্ৰী। কিছুমান ফেমিলি হিষ্ট্ৰী এনেকুৱা থাকে যে তাৰমানে তেওঁৰ হাৰ্টৰ প্ৰব্লেম থাকে, যিটো তেওঁলোকে ৰেগুলাৰ মেডিকেল চেকআপ নকৰে, বা ছেকেণ্ডলি কিছুমান প্ৰতিবন্ধক থকা ঔষধ ব্যৱহাৰ কৰে। মই এইখিনিত ষ্টেৰইডৰ কথা কৈছোঁ দেই। ষ্টেৰইড কৰে বহুতে শৰীৰ চৰ্চাৰ কাৰণে। ঠিক আছে, আৰু মেডিকেল চেকআপ যদি ৰেগুলাৰ কৰে তেতিয়াহ'লেতো ডেফিনেটলি তেওঁৰ ব্লাড প্ৰেছাৰ বা এইবিলাক চেকআপ কৰিব পাৰে। তো মুখ্য কাৰণ এইকেইটাই, যিকেইটা সাধাৰণতে হয়, ফেমিলি হিষ্ট্ৰী আৰু মানে কিছুমান প্ৰতিবন্ধী ঔষধ ব্যৱহাৰ কৰা, আৰু ইৰেগুলাৰ মেডিকেল চেকআপ, আৰু অভাৰ ট্ৰেইনিঙো হ'ব পাৰে। কিছুমানে অভাৰ ট্ৰেইনিং কৰে, তাৰমানে লিমিটৰ ওপৰত গুচি যায়। তো সেইটো কাৰণে। তো দেৱিকাৰ প্ৰশ্নৰ উত্তৰ সেইটোৱে। বহুত ধন্যবাদ দাদা, বহুত ধন্যবাদ দেই আপোনাক। আচ্ছা, তৃতীয় প্ৰশ্নটো আছে আমাৰ ৰেখা ফুকন। ৰেখা আছানে? ৰেখা বা আছিল দেখোন। দেখিছিলোঁ, প্ৰথমতে দেখিছিলোঁ। ৰিক্সা দেখিছানে? আচ্ছা, ঠিক আছে, মই প্ৰশ্নটো পঢ়ি দিছোঁ। হয়। ৰেখা ফুকনে সুধিছিল, পঢ়াশালীত বা স্কুলীয়া পাঠ্যক্ৰমত শৰীৰ চৰ্চা বিষয় অন্তৰ্ভুক্ত কৰা প্ৰয়োজন বুলি ভাবে নেকি? শৰীৰ চৰ্চা কৰোঁতে উশাহ নিশাহৰ প্ৰতি কেনেকৈ লক্ষ্য ৰখাৰ প্ৰয়োজন? আশা কৰোঁ প্ৰশ্নকেইটাৰ উত্তৰ পাম। ঠিক আছে, এইটো ৰেখাৰ প্ৰশ্নৰ উত্তৰ। মই ভাবোঁ যে ক্লাছ 9-10ৰ পৰা শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ যদি অন্তৰ্ভুক্ত কৰা যায় তেতিয়াহ'লে খুব ভাল হ'ব। কাৰণ আমাৰ সাধাৰণতে দেখা যায় সেই বয়সতেই হৰম'নেল চেঞ্জেছ হয়। তাৰমানে আপুনি লক্ষ্য কৰিব যে 9-10 বয়সতে ভইচৰ যিটো চেঞ্জ হয়, বা ডিফাৰেণ্ট ফিলিংছ, এনাৰ্জেটিক হৈ যায়। আৰু সেই এনাৰ্জিটো যদি চেনেলাইজ কৰিব লাগে ৰাইট ডাইৰেকশ্যনত, তেতিয়াহ'লে এই যে শৰীৰ চৰ্চা যদি থাকে, তেতিয়াহ'লে শৰীৰ চৰ্চাই সেই উপযুক্তভাৱে সেইটো এনাৰ্জিটো ইউজ হ'ব। আৰু এবাৰ এইটো এটা মানুহৰ এটা মানে আমাৰ চবৰে, আমি যেতিয়া নিজে চেহেৰাটো আইনাখনত চাওঁ, হয় নহয়, তেতিয়া তেওঁ যেতিয়া এটা সেই বয়সৰ ল'ৰাই যেতিয়া নিজৰ শৰীৰটো আইনাত দেখিব পৰিৱৰ্তন হোৱা ডে বাই ডে, তেতিয়া সেইটো এটা কিন্তু নিচা নিচিনা হৈ যায়। আৰু সেই নিচাটোৰ কাষত তেতিয়া এই যে আমাৰ ড্ৰাগছ সম্পৰ্কীয় সমস্যাবোৰ আছে, বা অন্য ধৰণৰ কিছুমান বেয়া সংগত গুচি যায়, সেইবিলাকৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে। তো মই এইটো খুবেই আশা কৰোঁ যে এইটো যদি স্কুলত অন্তৰ্ভুক্ত কৰে, ওপৰ 9-10ৰ পৰা, সৰু ক্লাছৰবিলাকৰতো সৰু কিবা কিবি এক্সাৰচাইজ হৈয়ে থাকে দিয়ে আজিকালি। আৰু তো দ্বিতীয় প্ৰশ্নটো উশাহ নিশাহৰ ওপৰত, উশাহ নিশাহৰ প্ৰতি ব্যায়াম হ'ব। উশাহ নিশাহৰ খুবেই প্ৰয়োজন। উশাহ নিশাহৰ যিটো আচলতে ট্ৰেইনাৰ যেতিয়া সন্মুখত থাকে, এইটো মই কৈ দিব পাৰিম এতিয়া, কিন্তু উশাহৰ কথাটো কি, আমি যেতিয়া ধৰক আমি বৈঠক কৰিছোঁ, বৈঠক মানে বুজি পাইছেতো, স্কোৱাটিং। তো আমি যেতিয়া তললৈ যাওঁ তেতিয়া উশাহটো ল'ব লাগে আৰু ওপৰলৈ যাওঁতে এৰিব লাগে। ঠিক আছে, সেইটো বৈঠক। যেতিয়া যিকোনো ব্যায়াম আপোনালোকে যেতিয়া কৰে, যেতিয়া সূৰ্য নমস্কাৰ যদি কৰিছে, তেতিয়া প্ৰথমতে উশাহটো লৈ, সূৰ্য নমস্কাৰটো কেনেকে কৰে জানেতো? সূৰ্য নমস্কাৰটো যেতিয়া কৰে নহয়, তেতিয়া আপোনালোকে যেতিয়া
পিছত এনেকুৱা যেতিয়া পজিশ্যনটো হৈ যায়গৈ তেতিয়া উশাহটো এৰিব লাগে এতিয়া উশাহটো ল'ব লাগে উশাহটো লৈ পেলাই উশাহটো এনেকৈ এৰিব লাগে হা তো উশাহ নিশাহৰ এইটো এটা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন খুব এইটো ভাল কুৱেশ্যন আৰু কিন্তু কথা হ'ল কি একজেক্টলি এইটো চেমিনাৰত ঠিক আছে কিন্তু প্ৰেক্টিকেলি দেখুৱাব পাৰিলে বেছি ভাল হয় তো সেইটো হ'ল ৰেখা ফুকনৰ প্ৰশ্নৰ উত্তৰ আচ্ছা এতিয়া জাহানৰ আছে প্ৰশ্ন জাহানৰ এটা প্ৰশ্নৰ উত্তৰ মই দিয়ে দিলোঁ কাৰ্ডিয়াক এৰেষ্টৰ কথাটো আচ্ছা জাহানে সুধিছে যে কিদৰে এটা সঠিক শৰীৰ যিটোৱে শৰীৰৰ অংগবোৰৰ মাজত এটা সামঞ্জস্য ৰাখে সেয়া জিমনেছিয়ামত গঠন কৰিব পাৰি চমুকৈ জনাওক জাহান আচলতে আমাৰ বডিটো এটা ওৱান পিচ ঠিক আছে আমাৰ আপাৰ বডি লোৱাৰ বডি ঠিক আছে আপাৰ বডিত যিবোৰ মাচুল আছে লোৱাৰ বডিটো সিমানেই মাচুল আছে যেতিয়া দুইটা আমাৰ আপাৰ বডি আৰু লোৱাৰ বডি জিমনেছিয়ামৰ জৰিয়তে বিভিন্ন জিমত গ'লেতো বিভিন্ন মেচিন আছে লোৱাৰ বডিৰ কাৰণে মেচিন আছে আপাৰ বডিৰ কাৰণে মেচিন আছে ঠিক আছে যেতিয়া সেই ব্যায়ামবোৰ আৰম্ভ কৰিব আৰু তেতিয়া অট'মেটিকেলি সেই সামঞ্জস্যটো আহি যায় তো সেইকাৰণে কিছুমান জিমত মই দেখোঁ কিছুমান ল'ৰা কিছুমান খালি আৰ্মছ খালি বাইচেপছৰ কাৰণে কৰে মানে হাতখন ডাঙৰ হোৱা কিন্তু লোৱাৰ বডি নকৰে সেইটো ইমবেলেঞ্চ তো জাহানে যিটো কথা সুধিছে যে সামঞ্জস্য কেনেকৈ দুইটা বডি আপাৰ পাৰ্ট লোৱাৰ পাৰ্ট দুইটা বডি কৰা দৰকাৰ তাৰ বিভিন্ন ব্যায়াম আছে জিমত গ'লেতো মেচিন আছে আৰু যিটো আমাৰ ফ্ৰী হেণ্ড কৰিলে মানে যিটো আপুনি বৈঠক কৰিব উঠক বৈঠক যিটো কৰিব হয়নে সেইটোত আপোনাৰ লোৱাৰ বডি হৈ গ'ল আৰু সূৰ্য নমস্কাৰ আপাৰ বডি হৈ গ'ল ঠিক আছে তো তেনেকৈ সামঞ্জস্য ৰাখিব লাগিব আৰু প্ৰগ্ৰাম সাধাৰণতে এনেকৈ বনোৱা যায় যে আপাৰ বডি যিদিনা কৰিব তাৰ এদিন পিছত লোৱাৰ বডি তাৰপিছত তেনেকৈ এটা প্ৰগ্ৰাম কৰে চব এক্সাৰচাইজ চব মাচুলৰ একেদিনাই নকৰে এইটো তাৰমানে এটা আপাৰ বডি কিছুমান মাচুল লোৱাৰ বডি কিছুমান মাচুল কিন্তু বেলেগ বেলেগ দিনত কৰিব লাগে আৰু যেতিয়াই লোৱাৰ বডি আপাৰ বডি ব্যায়াম কৰে তেতিয়াই সামঞ্জস্যটো আহি যায় ঠিক আছে জাহান ধন্যবাদ গগৈদা বৰ সুন্দৰকে বুজাই দিলে এই কথাখিনি একদম ভালকে জনা নাছিলো আৰু এটা যিটো আপুনি ক'লে যে যিদিনা আপাৰ বডি ধৰক এক্সাৰচাইজ কৰিছো সেইদিনাখন লোৱাৰ বডি কৰিব নালাগে এদিন এৰি কৰিব লাগে সেইটো অতিশয় জানিবলগীয়া আৰু আজিকালিতো মেচিনৰ জিমত গ'লে বহুত মেচিনেই আছে কিন্তু ফ্ৰী হেণ্ডো কৰিলে যে সেইবোৰ এক্সাৰচাইজ হয় আপাৰ বডি লোৱাৰ বডি সেইটো জানিও খুব মানে উপকৃত হলো ধন্যবাদ দাদা আৰু এটা প্ৰশ্ন আছিলে তোমাৰ হয় যে আচ্ছা হাৰ্ট এটেকৰ প্ৰশ্নটো উত্তৰ দিলো মই দেই দেৱিকাৰ লগতে মই মানে মানে নৱপ্ৰজন্মক আপুনি আছে মই তালৈকে আহি আছো এতিয়া নৱপ্ৰজন্মৰ প্ৰতি কিবা উপদেশ আছে নেকি নিজৰ স্বাস্থ্যৰ যত্ন ল'বৰ বাবে ঠিক আছে মই নৱপ্ৰজন্মক এইটোৱে ক'ব বিচাৰো যে তেওঁলোকে বেছিক ট্ৰেইনিং কৰাৰ আগতে যিটো প্ৰিন্সিপাল বেছিক ট্ৰেইনিং ব্যায়ামৰ যিবিলাক প্ৰিন্সিপাল আছে উশাহ নিশাহ লোৱা আৰু যিবিলাক মেচিনত যদি কৰে জিমত তেতিয়া গ্ৰিপটো কেনেকৈ ধৰিব লাগিব আৰু কিমান ওজন এতিয়া বিভিন্ন ধৰণৰ ওজনৰ ডাম্বেল বাৰবেল আছে ঠিক আছে 2 কিলোৰ পৰা আৰম্ভ কৰি 100 কিলোলৈকে ঠিক আছে কিন্তু তেওঁৰ অতি উৎসাহিত হৈ একেবাৰে হেভি ডিউটি ল'বলৈ দৰকাৰ নাই এইখিনি তেওঁলোকে মানে শিকি ল'ব লাগিব উশাহ নিশাহ লোৱাটো বাকী জিমত কেনেকৈ বিহেভ কৰিব লাগে জিমৰ এটা মেনাৰিজিম আছে জিমতো
কেনেকে ব্যৱহাৰ কৰিব লাগে, মানে ব্যৱহাৰ পৰস্পৰে পৰস্পৰ কেনেকে ব্যৱহাৰ কৰিব লাগে। আচ্ছা, আটাইতকৈ ডাঙৰ কথা ৰেগুলাৰ, নিয়মিত হোৱাটো খুব প্ৰয়োজন। কাৰণ কেলে ব্যায়ামৰ ৰিজাল্ট তেতিয়া আহে যেতিয়া নিয়মিত হয়, ৰেগুলাৰ বেচিছ। আজি আহিলে পাছত এসপ্তাহ পিছত, সেইটো মানে চিনচিয়াৰিটি নাই। তো ব্যায়ামত ছাকচেছ হ'বলৈ হ'লে মই সদায় কওঁ 3টা ডি ইম্পৰ্টেণ্ট: ডিজায়াৰ, ডিচিপ্লিন আৰু ডেডিকেশ্যন। ডিজায়াৰ মানে ইচ্ছা, মোৰ ইচ্ছা হ'ব লাগিব, হয় নাই? আপোনালোকৰ আজি ইচ্ছা হৈছে কাৰণে এই ছেমিনাৰখন আপোনালোকে কণ্ডাক্ট কৰিলে, নাই? ইচ্ছা হ'ব লাগিব। আচ্ছা, ইচ্ছা হ'লেতো নহ'ব, তাক নিয়মানুবৰ্তিতা মানে ডিচিপ্লিন, নিয়মানুবৰ্তিতাৰ জৰিয়তে মই যিখিনি ক'লোঁ, আপোনালোকে সূৰ্য নমস্কাৰ কৰা, ৱাকিং কৰা, হা, তাৰপিছত যোগ কৰা, সেইখিনি কৰিব লাগিব। আৰু এইখিনি যেতিয়া আপোনালোকে বেনিফিটটো পোৱা আৰম্ভ হ'ব, তাক আপোনালোকৰ ডেডিকেটেডলি ৰেগুলাৰলি কমচে কম 24 ঘণ্টাৰ ভিতৰত এঘণ্টা উলিয়াই এই সময়খিনি নিজক দিব লাগিব। ডিজায়াৰ, ডিচিপ্লিন, ডেডিকেশ্যন, এই 3টা বস্তু খুব ইম্পৰ্টেণ্ট। কিন্তু কিছুমান আমাৰ নৱপ্ৰজন্ম দেখা যায় আহে কিন্তু নিয়মিত নহয় সিহঁতি। কেতিয়াবা এই নিয়মিত হোৱাটো দৰকাৰ। আৰু ষ্টেৰইডটো ইউজ কৰিব নালাগে। কাৰণ কেলৈ সিহঁতি কম পৰিশ্ৰম কৰি বেছি লাভ কৰিব বিচাৰে। ষ্টেৰইডৰ সম্বন্ধে আপোনালোকে বোধহয় জানে, ষ্টেৰইডৰ কাৰণে বহুত বডি বিল্ডাৰৰ মিষ্টাৰ অলিম্পিয়া অলপতে মৃত্যু হ'ল। মিষ্টাৰ অলিম্পিয়া মানে ৱৰ্ল্ডৰ নাম্বাৰ 1 বডি বিল্ডাৰ, এই ষ্টেৰইডৰ কাৰণে। ষ্টেৰইডৰ এইটোত কেতিয়াও আহিব নালাগে। মই লাইফত ইমানবোৰ কম্পিটিশ্যন কৰিলোঁ, ষ্টেৰইড মই চব জানো, মই তাৰ এনচাইক্লোপিডিয়া মই পঢ়ি থৈছোঁ ষ্টেৰইডৰ, কিন্তু মই কেতিয়াও টাচ কৰা নাই। মোৰ লগতে এতিয়া আপোনালোকে মিষ্টাৰ ইণ্ডিয়া বহুত আছে, বম্বেতেও বহুত আছে, অলিয়ে গলিয়ে, মহাৰাষ্ট্ৰতো বডি বিল্ডিং, কিন্তু এতিয়া চিনি নাপাব সিহঁতক। সিহঁতৰ হেল্থ যিটো কণ্ডিশ্যন হয়, আপুনি যদি সন্মুখত আহে মিষ্টাৰ ইণ্ডিয়া বুলি চিনি নাপাব। মানে এটা ধৰিব পাৰিলে, কাৰণ কেলৈ সিহঁতি এবিউজ কৰিলে, নিজৰ শৰীৰটোক এবিউজ কৰিলে ষ্টেৰইডৰ জৰিয়তে। ষ্টেৰইড মানে খতৰনাক ষ্টেৰইড, খালি টেবলেট বা হেৰি নহয়, ইনজেকশ্যন লয়, ঠিক আছে। আৰু কম্পিটিশ্যনৰ সময়ততো ইনজেকশ্যনবিলাক সেই আমাৰ য'ত আমি পিছফালে ষ্টেজত কিবা পৰি থাকে। তো এই ষ্টেৰইডৰ পৰা মানে সিহঁতি নৱপ্ৰজন্মক বাচিব লাগিব। তো এই নৱপ্ৰজন্মৰ কাৰণে মোৰ এইটোৱে উপদেশ, ষ্টেৰইডৰ চক্কৰত যাব নালাগে। আৰু বেচিক প্ৰিন্সিপালখিনি নিজে ঠিক কৰিব লাগিব। নিজৰ বডি যেতিয়া ডেভেলপ হ'ব নহয়, তেতিয়া অট'মেটিক তেওঁলোকৰ ডিচিপ্লিনত আহি যায়, ঠিক আছে। আচ্ছা, এতিয়া এটা প্ৰশ্ন আছে কাৰ? বহুত ধন্যবাদ গগৈদা। এই দ্বিতীয় প্ৰশ্নটোতো বহুত উপকৃত হলো। জাষ্ট এটা কথা মই যদি সৰুকে সুধোনে আপোনাক? সোধক। আপুনি যে ক'লে ভাল ব্যৱহাৰ ইজনে সিজনৰ প্ৰতি, জিমত যেতিয়া এক্সাৰচাইজ কৰে, সেইটো মানসিক ডেভেলপমেন্টৰ কাৰণে কৈছে নহয়, শাৰীৰিকটো নহয়? নহয়, আচলতে কেলে জিমততো বিভিন্ন ধৰণৰ আহে। এতিয়া আজিকালি জিমবোৰতো ইউনিচেক্সটো, পুৰুষ হয় মহিলা চবে একেলগে কৰে, ঠিক আছে। যদি কিছুমান জিমত ইকুইপমেণ্টছ ডাম্বেল ধৰক আছে, ঠিক আছে, কোনোবা এজনে কৰি আছে, তেওঁ মানে পেচেণ্ট হ'ব লাগিব। তেওঁৰ যেতিয়া শেষ হ'ব, তেওঁ তেতিয়া তেওঁৰ টাৰ্ণ যেতিয়া আহিব, তেওঁ সেইটো ল'ব লাগে। ওপৰা উপৰি কৰিবলৈ দৰকাৰ নাই কিছুমান, ঠিক আছে। আৰু আটাইতকৈ ডাঙৰ কথা কি জিমলৈ টাৱেল লৈ যোৱা, এখন টাৱেল লৈ যোৱা, এইটো মানে প্ৰয়োজন। আৰু তাত জিমত তাৰমানে বেছি কথা বতৰা গচিপিং কৰিবলৈ দৰকাৰ নাই। কিছুমানে কথা পাতি থাকে, আজি গধূলি ক'লৈ যাব, কি কৰিব, মানে টাইম পাছ। তো এইবিলাকৰ ৰিজাল্ট নাহে, কোনো ৰিজাল্ট নাহে। এইবোৰ হ'ল কি অলপমান ব্যৱহাৰবিলাক অলপমান শিকিব লাগিব, ক'ত কেনেকে কি ব্যৱহাৰ কৰিব লাগে। বুজিলো। বহুত ধন্যবাদ, কথাখিনি আপুনি সাৰাংকে ক'লে, বহলাই, বৰ ভাল লাগিলে, আচ্ছা, এতিয়া ধন্যবাদ।
এতিয়া এটা প্ৰশ্ন আছে দীক্ষা খাটনীয়া প্ৰশ্নটো মোৰ খুব পচন্দৰ কেলে দীক্ষাই সুধিছে জিম কৰা লোক এজনে জিমৰ লগত প্ৰাণায়াম বা ধ্যান সমান্তৰালভাৱে কৰিব পাৰে নেকি? এইটো মই ক'ম যে পাৰে দীক্ষা, এইটো পাৰে। আৰু মইতো ছাজেশ্যন এইটোৱে দিওঁ, যদি তোমালোকৰ ঘৰত কোনোবাই প্ৰাণায়াম কৰে বা ধ্যান কৰে, ৰাতিপুৱা সময়ছোৱাত সেইটো কৰি ল'ব লাগে। আৰু ৰাতিপুৱাৰ পিছত হয়তো কৰি তাৰপিছতে জিমলৈ যাব পাৰে, কিন্তু সমান্তৰালভাৱে কৰিব পাৰে। প্ৰাণায়াম আৰু যোগ ব্যায়ামৰ যোগ ব্যায়াম ধ্যান প্ৰাণায়াম আমাৰ আটাইৰে কাৰণে এইটো অত্যন্ত প্ৰয়োজন। আমি যিটো প্ৰাণায়ামৰ জৰিয়তে যিটো প্ৰাণবায়ু আমি লওঁ, প্ৰাণায়াম মতলব প্ৰাণ মানে আমি যিটো নিয়ম আমিতো উশাহ নিশাহ লৈ আছো এতিয়া, হয় নাই? আমিতো কোনো হিচাপ কৰা নাই কিমান উশাহ, কিন্তু আপুনি যেতিয়া প্ৰাণায়ামলৈ আহে তেতিয়া আপুনি ডিচিপ্লিন হৈ যায়। তেনেকে অনুলোম বিলোম, উজ্জয়িত হোল কৰে। এই যে বিশ্ব ব্ৰহ্মাণ্ডত যিটো কসমিক এনাৰ্জি আছে নহয়, কসমিক এনাৰ্জি পাৱাৰ, এই পাৱাৰটো, এই কসমিক এনাৰ্জিটো আপুনি যেতিয়া প্ৰাণায়ামৰ জৰিয়তে গ্ৰহণ কৰে আৰু যেতিয়া পূৰক ৰেচক আৰু যেতিয়া এইটো আপুনি হোল্ড কৰে, সেই কসমিক এনাৰ্জিটোৱে আপোনাৰ শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগলৈ গুচি যায়। আপোনাৰ যিবিলাক কোশিকা আছে, চেল, টিচু, সেইবিলাক ৰিজুভেনেট হৈ যায়, মানে পূৰ্ণজীৱিত হৈ যায়। এই যে বায়ুমণ্ডলত যিবিলাক পাৱাৰ আছে, শক্তিটো আছে, এই শক্তিটো আপুনি প্ৰাণায়ামৰ জৰিয়তে আহৰণ কৰিব পাৰে। আৰু আপুনি 10 মিনিট প্ৰাণায়াম কৰাৰ পিছত যেতিয়া আপুনি চকু খুলিব, তেতিয়া আপুনি এনেকুৱা অনুভৱ কৰিব যে আপুনি এই পৃথিৱীৰ মানুহ নহয়। আপোনাৰ চব ষ্ট্ৰেছ, আপোনাৰ মনৰ চব ষ্ট্ৰেছ, যিবোৰ কথাই আমাক সাধাৰণতে হেৰি কৰে, সেইবিলাক চব আঁতৰলৈ গুচি যায়। এই ষ্ট্ৰেছ মেনেজমেণ্টৰ কাৰণে প্ৰাণায়াম খুবেই প্ৰয়োজন। আৰু মেডিটেশ্যন মানে আপুনি লুক উইদিন, আমাৰ উশাহ নিশাহৰ জৰিয়তে আপুনি যিটো ধ্যান কৰিব, কেৱল উশাহটো অবজাৰ্ভ কৰিব লাগে। তো এই মেডিটেশ্যনটো যদি 15 মিনিট কৰে, তেতিয়াও আপুনি এটা বেলেগ অনুভৱ কৰিব। তো সেইকাৰণে য়োগা, প্ৰাণায়াম আৰু মেডিটেশ্যন, এই তিনিটা চিৰিয়েলি যাব লাগে। তো দীক্ষা, মই উত্তৰ দিলো তোমাৰ প্ৰশ্নটো। ধন্যবাদ দাদা, ইমান সুন্দৰকৈ বুজাই দিলে কথাখিনি। প্ৰশ্নৰ উত্তৰ দাদা খুব ভালদৰে পালো, খুব ধন্যবাদ আপোনাক, সেই সময়ত দিব নোৱাৰিলো, খুব ভাল লাগিল দাদা। শুনিলা ৰেখা তুমি? শুনি আছো দাদা, খালি মোৰ খুব ভাল লাগিল, খুব ধুনীয়াকে ক'লে। হয় আচ্ছা দাদা, হিৰণ বাইদেউ এটা প্ৰশ্ন হিৰণ কোৱা। বাইদেউ আপুনি বাইদেউ মাতটো অহা নাই বাইদেউ, মিউট হৈ আছে নেকি? কিবা প্ৰব্লেম হিৰণ বাইদেউ মিউট হৈ আছে। নহয়, তেওঁ এবাৰ লিখিছিলে, মাতটো কেলে অহা নাই ধৰিব পৰা নাই। বাইদেউৰ কুৱেশ্যনটো পঢ়িছিলো। নহয়, হিৰণৰটো মিউট দেখুৱাই আছে। মিউট দেখাই আছে, মাতৰ কুৱেশ্যনটো গুচি গ'ল। মই জাষ্ট ইয়াত মই অকণ পঢ়িছিলো যে ৰিউমেটিক পেইন থকা লোকসকলে, মানে বাইদেউ যিহেতু আছে। হেল্ল', কৈছে নে মাতটো? কুৱেশ্যনটো সুধিব পাৰে। দাদা, আপোনাৰ আলোচনা খুবেই ভাল লাগিল, বহুত কথা জানিব পাৰিলো। মোৰ এটা প্ৰশ্ন আছে, মোৰতো আপুনি জানে, চবেই জানে মোৰ ৰিউমেটিক পেইন আছে, আৰু তাৰে কাৰণে তাৰমানে মই বহুত খোজ কাঢ়িবও নোৱাৰো, আঁঠুৰ বিষ আছে যে মই বেছি যাবও নোৱাৰো, ঘৰৰ ভিতৰত থাকিব লাগে। সেইকাৰণে মই প্ৰাণায়াম কৰো মই,
আৰু পেইন চেইন থাকিলে অলপ ইচ্ছাও নাযায়, অলপ তেনেকুৱা এটা হৈ আছে। আপুনি কি উপদেশ দিব বিচাৰে যে মই নিজকে অলপ ঠিক কৰি ৰাখো? তুমি এতিয়া খোজকাঢ়িব পাৰা নে নোৱাৰা? মানে এনে ঘৰৰ নোৱাৰো ভিতৰত? দাদা, এদিন গৈছিলো ৰাস্তাৰ পৰা লৈ আহিব লগা হ'ল অকমান যায়। বাহিৰলৈ নাযাবা যদি সেইটো কেতিয়াবা ঘৰৰ ৰিস্কি হয়। ভিতৰত কৰো, 1000 মান কৰো, তাৰমানে বেছি নোৱাৰো, 1000 মান কৰো। বহু 1000 ষ্টেপ ঠিক আছে, 1000 ঠিক আছে। আৰু তোমাৰ ৰিউমেটইড আৰ্থ্ৰাইটিছ আছে ন? হয়। তো তাৰ কাৰণে ঔষধ তুমি এলোপেথিক লোৱা নে? এলোপেথি। তাৰ কাৰণে আয়ুৰ্বেদিক ঔষধ কিন্তু ভাল ঔষধ আছে। মই এইকাৰণেই কৈছোঁ, এখন হস্পিটেল আছে আয়ুষ শক্তি মালাডত, ঠিক আছে। ডক্টৰ নৰম, তেখেত ঢুকালে। মই তেখেতৰ লগত প্ৰায় 15-20 বছৰ আছিলোঁ। এখন যে কিতাপ কৰবী মই কৈছিলোঁ, এনচিয়েণ্ট হয় চেক্ৰেট অফ মাষ্টাৰ হিলাৰ, হয় হয় সেইখন এমাজন বেষ্ট চেলিং। তাত সিহঁতি কিছুমান মৰ্ম আছে, মৰ্ম কৰে। মৰ্ম মানে কি? কিছুমান পইণ্টছ আছে আমাৰ শৰীৰত, হা, সেই পইণ্টবিলাকত প্ৰেছাৰ পইণ্ট আৰু তোমাৰ আহাৰ খোৱাৰ সেইটো ডায়েটটো চেঞ্জ কৰিব লাগিব। তাহাঁতি বেছিকৈ স্পেচিফাই কৰে আমাৰ যে মগুমাহ যে আমাৰ বুট মাহৰ লগত যে আমাৰ শৰাই দিয়ে যে, এই মগুমাহটো তোমাৰ মানে ভাতটো বাদ দিব লাগিব, গম পাইছা নাই? তেতিয়া আৰু সেইটো বইল কৰি আদা নহৰু কৰি, তেনেকে তাৰমানে এইটো খোৱাৰ এটা হেৰি আছে। তুমি যদি ইচ্ছা কৰা, আয়ুষ শক্তি হস্পিটেলৰ মালাড ৱেষ্টত আছে। আপুনি মোক হোৱাটছএপত লিখি দিবচোন, এইবাৰ ট্ৰাই কৰি চাম নহ'লে। আৰু তাৰমানে যিখন কিতাপ এনচিয়েণ্ট চিক্ৰেট অফ মাষ্টাৰ হিলাৰ, সেইখন কিতাপখন মই দেখুৱাই দিছোঁ। এইখন কিতাপ দেখিছে? হয় দাদা ক্লিয়াৰ হোৱা নাই। কেনেকা হ'ব? মাজে মাজে আহিছে, এই ৱালৰ ফটোটো আহিছে। দাদাই নহলে গ্ৰুপত লিখি দিব। দি দিব কিতাপখন, অঁ নহয় নে? সাহিত্য সভাৰ গ্ৰুপত ফটো তুলি দি দিলে মই সকলোৱে। দি দিম। হয়। আৰু মোক হোৱাটছএপত দি দিব ডক্টৰৰ নাম আৰু হেৰি মই দি হস্পিটেলখনৰ। দিম। আচলতে এই কিতাপখন যিজনে লিখিছে, ডক্টৰ ক্লিনজি ৰজাৰ্ছ, PhD স্কলাৰ হয় আমেৰিকা। তেওঁ 10 বছৰ এই ডক্টৰ পংকজ নাৰামৰ লগত আছিলে। আৰু এই কিতাপখন এতিয়া এমাজনত বেষ্ট চেলিং নাম্বাৰ 1। আৰু ইয়াত মোৰো ফটো আছে। এতিয়া কেলে দেখা নাই জানো? ইয়াত এই কেমেৰাটো লোৱা নাই। স্ক্ৰীনখন হেৰি হৈ আছে দাদা। স্ক্ৰীনখন হেৰি কৰিলে পিছৰ দেখিব। স্ক্ৰীনখনে আপোনাক এই পিছৰ স্ক্ৰীনখনে ন? হয় হয়। তো এখেত এইখন এতিয়া 30টা লেংগুৱেজত, 30টা ভাষালৈ ট্ৰেন্সলেট হ'ল এই কিতাপখন, ঠিক আছে। আৰু বহুত মানুহৰ হিৰণ, মই কৈছোঁ, মই তোমালৈ কেতিয়াবা ভিডিঅ' পঠিয়াম, যিটো ফেচবুকত আমাৰ এটা গ্ৰুপ আছে, গ্ল'বেল মাষ্টাৰ হিলাৰ গ্ৰুপ। তেহেঁতৰ মানে প্ৰতি দেওবাৰে চেমিনাৰ হয়, ঠিক আছে। তাত তাৰমানে কিছুমান মিৰাকল কিছুমান মানে 3-3.5 বছৰ খোজ কাঢ়িব নোৱাৰা মানুহ, হুইল চেয়াৰত থকা, তোমাৰ সিহঁতৰ এওঁলোকৰ ঔষধৰ পৰা আৰু যিবিলাক মৰ্ম মানে প্ৰেছাৰ পইণ্ট, কিন্তু সেইটো তেওঁলোকেহে জানে, ঠিক আছে। এইটো কৰি 3.5 বছৰ হুইল চেয়াৰত থকা মানুহে দৌৰি জঁপিয়াই ফুৰে, আৰু ৰিয়েল ভিডিঅ'। আৰু এইটো এনচিয়েণ্ট চিক্ৰেট অফ মাষ্টাৰ হিলাৰ কেলে কৈছে, আৰু এওঁৰ যিবিলাক
2000 বছৰ পুৰণা এনচিয়েণ্ট স্ক্ৰিপ্ট টিবেটৰ পৰা অনা, গম পাইছে নাই? টিবেটৰ পৰা অনা। এওঁ দালাই লামাৰ ফিজিচিয়ান আছিল আৰু মাদাৰ টেৰেছাৰো ফিজিচিয়ান আছিল, ডক্টৰ পংকজ নৰহ। মোৰ ক্লায়েণ্ট আছিলে, মই তেখেতক মোৰ শিকাওঁ, জিম শিকাইছিলোঁ। কিন্তু তেখেত ঢুকালে এতিয়া 2020 চনত। কিন্তু তেওঁৰ ষ্টুডেণ্ট এই ডক্টৰ ক্লিন, তেওঁ এই কিতাপখন লিখা। তো এই 2000 বছৰ পুৰণীয়া যি স্ক্ৰিপ্টৰ যাত ঔষধবিলাক লিখা আছিলে, সেই ঔষধবিলাক ইয়াত তাৰমানে এওঁলোকে বনায়। এওঁলোকৰ নিজৰ পালঘৰত হেৰি আছে, খেতি আছে আয়ুৰ্বেদিকৰ। তো মই 100% হোপফুল হিৰণ, তোমাৰ এইটো ঠিক হৈ যাব। মোৰ বোধহয় মই তোমাক কণ্টেক্ট কৰাই দিম। ঠিক আছে, ধন্যবাদ দাদা। তো ঠিক আছে। এতিয়া আৰু কিবা আছে নেকি কৰবী? আৰু কাৰোবাৰ প্ৰশ্ন আছে নেকি সুধিব? মই এটা সুধিব পাৰিম? হয় হয়, বিনোদ, গৌৰীদা, কোৱা। বহুত বহুত ধন্যবাদ। আজি আমি ধৰক এজন মিষ্টাৰ ইণ্ডিয়া, মিষ্টাৰ এছিয়াৰ জাৰ্চি বাইদেউ ইয়াৰ পিছত মুখেৰে ইমানখিনি কথা শুনিবলৈ পালো, আমি বহুত উপকৃত হৈছো। আচ্ছা, মোৰ এটা প্ৰশ্ন আছে। ভইচটো ব্ৰেক হৈছে, মই শুনা নাই। নাই শুনা নেকি? এতিয়া ঠিক আছে। এতিয়া নাই শুনা বোলোৱাটো শুনিলো। ঠিক আছে। এতিয়া গৌৰীদা শুনিছে? শুনিছে? কোৱাচোন। মই জেনেৰেলি ৰাতিপুৱা সদায় মানে এইটো মোৰ অভ্যাসে 5 কিলোমিটাৰ মান মই মৰ্ণিঙত ৱাকিং কৰোঁ। কৰবী, ভইচটো ব্ৰেক হোৱা নাই নে? নাই, মই শুনিছো দাদা। আচ্ছা, তুমি কৈ দিয়াচোন, তুমি মোক কৈ দিয়া। হয়, মই কৈ দিম। দাদা আপুনি শইকীয়া দা কওকচোন কি সুধিব কৈছে। এতিয়া শুনিছেনে? এতিয়া ঠিক মই আছে। শুনি আছো। আচলতে মই মৰ্ণিং সদায় 5 কিলোমিটাৰ মান মই খোজ কাঢ়ো। হয়, ৰ'দটো অকমান ওলালেহে যাওঁ, এনেকে কুঁৱলীত বা এনেকে নাযাওঁ। এইখিনি কৰো, ঠিকে আছে। কিন্তু মোৰ শোৱাৰ পৰা যেতিয়া উঠো তেতিয়া প্ৰায় লৱাৰ বেক পেইন এটা আছে। কিন্তু খোজ কাঢ়িবলৈ ওলাই গ'লে সি লাহে লাহে ভাল হৈ যায়। গতিকে গভীৰতাক মই এটা প্ৰশ্ন কৰিছো, যে উঠক বৈঠক কৰিব পৰা যায় নি তেনেকুৱা কণ্ডিশ্যনত? ভয়ো লাগে। হয়, মই কৈ আছো দাদা। গগৈদা শুনিলে নে কুৱেশ্যনটো? লৱাৰ বেক পেইন এটা আছে। শইকীয়া দাৰ লৱাৰ বেক পেইন আছে। লৱাৰ বেক পেইন, হয়, ৰাতিপুৱা খোজকাঢ়িবলৈ যোৱাৰ আগতে থাকে, খোজকাঢ়ি গ'লে ৰিলিফ পায়। তেনেকুৱা বেক পেইন থাকিলে উঠক বেঠক কৰিব পাৰিবনে তেখেতে? হয়নে দাদা, সেইটোৱে কৈছে? তেতিয়াহ'লে তুমি য়োগা কৰা। য়োগা, উঠক বৈঠকটো এতিয়াই নকৰিবা। য়োগা কৰিবা আৰু সূৰ্য নমস্কাৰটো কৰিব পাৰিবা। সূৰ্য নমস্কাৰটো কৰিব পাৰিবা, সেইটো য়োগাৰ ভিতৰতে আহে। য়োগা বুলি কয় দাদা সেইটো। য়োগা কৰিলে বেক পেইন আৰু তোমাৰ চাৰ্ভাইকেল পেইন এইবিলাক বহুত ৰিলিফ পায়। তাৰ এখন কিতাপ আছে, মোৰ ওচৰতো আছে কিতাপখন। আৰু তুমিতো খাৰঘাট থাকা ন? নহয়, মই পানভেলত থাকো। পানভেল, আচ্ছা। যোগা বিদ্যা নিকেতন ইয়াত আছে, আমাৰ ৱাচিত আছে, তাত বেলাপুৰত আছে নেকি জানো চেণ্টাৰ, মই নাজানো। ইয়াতো আছে চেণ্টাৰ কিছুমান, পানভেলতো আছে। কেলে মই আচলতে বডি বিল্ডিঙৰ বাহিৰে মই এবছৰ 1988-89ত য়োগা টিচাৰ ট্ৰেইনিং কোৰ্চো কৰিছিলোঁ এবছৰ। তাত এটা মই প্ৰজেক্ট লিখিছিলোঁ। এটা প্ৰজেক্টটোৰ নাম আছিলে এ কম্পেৰেটিভ ষ্টাডি অফ বডি বিল্ডিং এণ্ড য়োগা ফৰ বেটাৰ হেল্থ এণ্ড ফিটনেছ। আৰু সেই প্ৰজেক্টটো সেই বছৰ 88-89 তেতিয়া ওৱান অফ দ্য বেষ্ট প্ৰজেক্ট ডিক্লেয়াৰ হৈছে তেতিয়া। তো তেতিয়া তাৰমানে মই এটা কম্পেৰেটিভ ষ্টাডি কৰিছিলোঁ। তো বেক একৰ কাৰণে তোমাৰ জিমৰ এক্সাৰচাইজো এইটো ডিপেণ্ড কৰে তোমাৰ বেক একটো কিমান বেয়া। তো তুমি কিছুমান য়োগা কৰিলে কিন্তু ঠিক হৈ যাব, ভাল হৈ যাব। য়োগা কৰিলে ট্ৰেডমিলত কৰিলে বেয়া নেকি? ট্ৰেডমিলত জগিং কৰিলে বেয়া নেকি? জগিং মানে নহয়, তুমি খোজ কাঢ়িবা, খোজ
খোজ কৰাটো জগিং নকৰিবা, 6 খোজ কাঢ়িবা, খোজ কাঢ়িবা, কৰিব পাৰি খোজ কাঢ়িবা। তাৰপিছতে তুমি প্ৰাণায়াম কৰিবা, প্ৰাণায়াম প্ৰাণায়াম আৰু মেডিটেশ্যন। মেডিটেশ্যন আপোনালোকে মেডিটেশ্যন জানে নাই বাৰু? মেডিটেশ্যন কি বস্তুটো, ধ্যানটো কেনেকে কৰিব পাৰে? কিছুমান আগতে শিকোৱা আছিলে, ধৰক চকু মুদি পেলাই এনেকুৱা ধৰণে যাব লাগে যে কোনো চাইডৰ কোনো চিন্তাই আহিবলৈ দিব নালাগে। নহয় নহয়, আচলতে এটা আছে বিপাশনা মেডিটেশ্যনো আছে, বিপাশনা যিটো ইগতপুৰীত, এতিয়া বেলাপুৰত আছে তাৰ চেণ্টাৰ, বেলাপুৰত আছে। 10 দিন তুমি থাকিব লাগিব তাত, ফ্ৰী অফ চাৰ্জ। থাকি ল'ব লাগে। আচ্ছা 10 days ঘৰত তাৰমানে ঘৰৰ পৰা ছুটি লৈ আহিব লাগিব। মই সেইটো কৰিছো, মই আচলতে 89ত মই কৰিছো। কিন্তু তাৰ বাহিৰেও আজিকালি নেটত পাই মেডিটেশ্যনৰ ইউটিউব ভিডিঅ' আছে, গম পাইছা নাই? তো তাত তাৰমানে গাইডেড মেডিটেশ্যন। মেডিটেশ্যনটো এটা ভাষ্ট ছাবজেক্ট। এইটো মানে এনেকে চেমিনাৰত খালি তাৰ বেনিফিট বিলাকহে ক'ব পাৰি। মোৰ এজন বন্ধু চাইপ্ৰাছৰ পৰা জইন কৰিছিলে, এতিয়া দেখিলো। তো তুমি উঠক বৈঠক নকৰিবা, সূৰ্য নমস্কাৰটো কৰিব পাৰিবা। আৰু বাকী আৰু কিছুমান য়োগা আছে, হা, সেই য়োগাবিলাক তুমি কৰিব পাৰিবা। ঠিক আছে, ধন্যবাদ। বাট I want you to train under some মানে প্ৰপাৰ শিক্ষকৰ, য়োগা টিচাৰে আহি তোমাক ঘৰত শিকাই। য়োগা টিচাৰ ঘৰত আহে, আহি পেলাই যেনেকে আমি পাৰ্চনেল ট্ৰেইনাৰ কৰিছিলো, তো এমাহমান তুমি শিকি ল'বা তোমাৰ স্পেচিফিক যিটো প্ৰব্লেম, সেইটো কাৰণে, গম পাইছা নাই? তো তাত কথা আছে কিছুমান, তুমি ভৰিটো কেনেকে থব লাগিব, হাত কিখন কেনেকে আগলৈ লৈ যাব লাগিব, হা, যেনেকে আমাৰ পশ্চিমোত্তাসন বুলি এটা আসন আছে, সেইটোত মোৰ বোধহয় তোমাৰ বেক পেইনৰ এইটো ঠিক হ'ব। কিন্তু কথা হ'ল কি, এতিয়া মই তোমাকতো তেনেকে দেখুৱাই দিব নোৱাৰিম, কেলে কিন্তু য়োগা টিচাৰ আছে, তেওঁলোকে আহি দেখুৱাই দিলে ভাল হ'ব। তো উঠক বৈঠক নকৰিবা তুমি। জাৰ্চি বাইদেউ, আপুনি সুধিব পাৰে কুৱেশ্যনটো দাদা। জয়শ্ৰী, নমস্কাৰ দাদা। নমস্কাৰ। নমস্কাৰ। মই আপোনাৰ হোৱাটছএপত কুৱেশ্যনটো দিছিলো, পোৱা নাই নেকি বাৰু? জয়শ্ৰী কুৱেশ্যন নাই পোৱা ন কৰিবি? মই নাই পোৱা, হয়। দাদাৰ হোৱাটছএপত আছে। হা, আপোনাৰ হোৱাটছএপত আপোনাৰটোত আছে আচ্ছা, বুলি। মোক ডাইৰেক্ট দিছিলে নেকি? হয়। নাই নেকি? মই চাওঁচোন, এক মিনিট, মই চাইছো। গৈছে নেকি? আপুনি 5:30 মানত পঠাইছে নহয়? হয়, এতিয়া পঠাইছো, তাৰমানে মই নাছিলো যে সেইকাৰণে। হয়। জয়শ্ৰী গুৱাহাটীত আছিলে নহয়, গুৱাহাটীলৈ গৈছিল। মই এতিয়াহে দেখিছো আপুনি মেছেজ কৰিছিল। হয়, মই কৰবিলৈও কৰিছিলো। কুৱেশ্যনটো জাষ্ট সুধিছিলে ন মোক। দাদাৰ তাত আছে। দাদাৰ তাত কুৱেশ্যনটো আছে। মই চাইছো ৰবা। 5:30 মানত হ'ব লাগে দাদা, আপুনি টাইমটো। কিমান বয়সৰ পৰা ব্যায়ামৰ অনুশীলন আৰম্ভ কৰা উচিত? হয়। ফিজিঅ'থেৰাপিৰ ব্যায়াম আৰু জিমৰ ব্যায়াম দুই ৰোগ অনুপাতে একেই নেকি? নিৰোগী জীৱন যাপন কৰিবলৈ 60ৰ ঊৰ্ধ্বৰ লোকসকলে কি ব্যায়াম কৰা উচিত? হয় দাদা, হয়। জয়শ্ৰী, তুমি ভিডিঅ'টো দেখিলা নাই? দেখিলো। দেখিলা ন? এতিয়া হয়। মইতো 76 বছৰ তাৰমানে কৰিব পাৰে। 60 বছৰ কি? 60 বছৰটো কোনো কথাই নহয়, গম পাইছা? তোমাৰ প্ৰশ্নৰ সেইটো অংশ মই ক্লিয়াৰ কৰি দিলো। আৰু ফিজিঅ'থেৰাপি ব্যায়াম আৰু জিমৰ ব্যায়াম সেইবিলাক দুইটা কিন্তু বেলেগ, ঠিক আছে? জিমৰ ব্যায়ামে তোমাৰ মাংসপেশী সুস্থ সবল কৰিব, ঠিক আছে? আৰু ফিজিঅ'থেৰাপি সেই পাৰ্টিকুলাৰ
যিটো য'ত তোমাৰ পেইন বা কিবা হৈছে নহয় সেইটোৰ কাৰণে সিহঁতি কৰায় তো সেইটো লগত প্ৰভেদ আছে তো আৰু কি আছিলে ৰ'বা কিন্তু 60ৰ ওপৰত কোনো চিন্তা নাই 60ৰ ওপৰত যদি হেল্থ ঠিক আছে মানে নৰ্মেল তেতিয়াহ'লে মইতো এডভাইচ কৰিম জিমত যাবলৈ গম পাইছা হয় যদি কোনো প্ৰব্লেম নাই ঠিক আছে তেতিয়াহ'লে মই এডভাইচ কৰিম জিম যোৱাটো আচ্ছা আৰু তুমি কৈছিলা ফিজিঅ'থেৰাপি ব্যায়াম আৰু মই সেইটো আনচাৰ দিলো কিমান বয়সৰ পৰা ব্যায়ামৰ অনুশীলন আৰম্ভ কৰিছিল আচলতে সৰু ল'ৰা ছোৱালীবিলাককো ব্যায়াম কৰাব পৰা যায় কিন্তু সিহঁতৰ ব্যায়ামটো বেলেগ ঠিক আছে কিন্তু আমাৰ এতিয়া আপোনালোকে দেখিছে নিশ্চয় আমাৰ চাইনা বা ইউৰোপিয়ান কাণ্ট্ৰিজ এইবিলাকত সৰু সৰু বয়সত সিহঁতৰ গভৰ্ণমেণ্টৰ কিছুমান কমিউনিটি চেণ্টাৰ আছে সৰু বয়সত লৈ যায় 3 বছৰ 4 বছৰ তেহেঁতক মানে কমিউনিটি চেণ্টাৰ তাত তাৰমানে সিহঁতক অবজাৰ্ভ কৰে যে সিহঁতি কোনটো স্পৰ্টছত এক্সট্ৰা অৰ্ডিনেৰী হ'ব পাৰিব আৰু সেই হিচাপে ট্ৰেইনিং দিয়ে ঠিক আছে তো কিন্তু প্ৰপাৰ ব্যায়াম কৰিবলৈ হ'লে জয়শ্ৰী মানে ৱেইট ট্ৰেইনিং মই এডভাইচ কৰোঁ 15-16 বছৰৰ বয়সৰ পৰা আৰম্ভ কৰিব পাৰে হয় ঠিক আছে দাদা আৰু 60 বছৰ বয়স হ'লেও কিন্তু কৰিব পাৰে খালি ৱেইট যিটো ওজন যিটো ল'ব সেইটো কম বেছি হ'ব কিন্তু ৱেইট ট্ৰেইনিঙৰ বেনিফিটটো টোটেলি বেলেগ মই 100% ৱেইট ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিওঁ এই কাৰণেই কাৰণ মই নিজে বেনিফিচিয়াৰী আৰু মই আপোনালোক আটাইকে সেই বেনিফিটখিনি পোৱাটো বিচাৰোঁ আমাৰ বিনোদেও লাহে লাহে জিমত গৈ পেলাই অলপমান আৰ্মছবিলাক কৰিব পাৰে ঘৰত বিনোদ তুমি ঘৰত এযোৰ ডাম্বেল লৈ আনিব পাৰা আছে ডাম্বেল আছে এইটো থাকিলে নহ'ব এইটো কৰিব লাগিব তো সেইটো আমাৰ বহুতৰ ঘৰত এইবোৰ চব আছে কিছুমানৰ ঘৰত ট্ৰেডমিল আছে দৌৰা মেচিন যে সেইটো মোৰ ওচৰত আছে মই বাৰিষা হ'লে সেইটো চলাওঁ বৰষুণ দিলে বাহিৰলৈ যাব নোৱাৰিলে সেইটো চলাওঁ নহ'লে খোজ কাঢ়িবলৈ যাওঁ কিন্তু ডাম্বেলটো ইউজ কৰিবা ধন্যবাদ গগৈদা বহুত বহুত ধন্যবাদ জয়শ্ৰী ধন্যবাদ বহুত ধন্যবাদ বৰ ভাল পালো দাদা আমাৰ সম্ভৱ প্ৰশ্ন উত্তৰ শিতানটো শেষ হৈছে নহয় দাদা আপোনাৰ ওচৰত আৰু নাই চাগে শেষ হ'ল আৰু জয়শ্ৰীটো লাষ্ট আছে হয় ধন্যবাদ দাদা ধন্যবাদ হয় ব্যায়াম কৰাৰ ইমানখিনি বেনিফিট আমাৰ আছে আৰু বয়স যে প্ৰতিবন্ধক নহয় সেই কথাটো আপুনি ইমান সুন্দৰভাৱে আজি বিস্তৃতভাৱে সকলোকে বুজাই দিলে তাৰ বাবে আমি সঁচাই অতি কৃতজ্ঞ আপোনাৰ ওচৰত ধন্যবাদ আমি কিছুমান বস্তু ইমান বিস্তৃতভাৱে জনা নাছিলো আপুনি ইমান সুন্দৰভাৱে বুজাই দিছে কথাখিনি তাৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু আমি আশা ৰাখিছো আগলৈও আপোনাৰ পৰা এনেকৈ আমি দিহা পৰামৰ্শ পাই থাকিম হয় আৰু আপুনি সুন্দৰকৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো এনেকৈ সুন্দৰকৈ আপোনাৰ শৰীৰ চৰ্চা চলাই যাওক আৰু আমাকো তাৰ যিখিনি আপোনাৰ বেনিফিট সেইখিনিৰ পৰা আমিও যাতে উপকৃত হওঁ আশা ৰাখিছো তাৰ নিশ্চয় বহুত ধন্যবাদ দাদা আপোনাক ধন্যবাদ হয় আৰু এতিয়া আমি শেষৰ পৰ্যায়ত পাইছোহি এগৰাকী ভণ্টি আহিছে বিতুমণি ফুকন হয় তেখেত আছে দেখি আছিলো জইন হৈ আছে হয় আমি এতিয়া আমাৰ অসম সাহিত্য সভাৰ আজীৱন সদস্যা দীক্ষা খাটনিয়াক মই শলাগৰ শৰাই আগবঢ়াবলৈ অনুৰোধ জনাইছো দীক্ষা ধন্যবাদ কৰবী নমস্কাৰ ব্যায়াম এনেকুৱা এটা বিষয় নহয় যে ব্যায়ামৰ দ্বাৰা আমি আমাৰ শৰীৰহে সুস্থ ৰাখিব পাৰো ইয়াৰ দ্বাৰা আমি
আমাৰ মনটোও সুস্থ কৰি ৰাখিব পাৰোঁ। ব্যায়াম আমাৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়, কিন্তু বিভিন্ন কাৰণত অৱহেলিত হৈ থাকে। আজি অনুষ্ঠিত অনুষ্ঠান ব্যায়ামৰ দ্বাৰা জীৱনৰ আনন্দ আলোচনা চক্ৰত এই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। এই আলোচনাত আজিৰ আমন্ত্ৰিত অতিথিৰ ব্যায়ামৰ বিষয়ে দিয়া বক্তব্য আৰু প্ৰশ্নৰ উত্তৰৰ দ্বাৰা সভাত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিয়ে যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিলোঁ। ইয়াৰ বাবে আমাৰ আমন্ত্ৰিত অতিথি মিষ্টাৰ ইণ্ডিয়া মাষ্টাৰ্ছ শ্ৰী সদানন্দ গগৈ ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটি সুন্দৰভাৱে আগবঢ়াই নিবলৈ আমাক দিহা পৰামৰ্শৰে কৃতাৰ্থ কৰাৰ বাবে অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ সভাপতি শ্ৰদ্ধাৰ সূৰ্য জাহান বাইদেউলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। বিভিন্ন ব্যস্ততাৰ মাজতো সময় উলিয়াই আজিৰ আলোচনা চক্ৰত উপস্থিত থাকি অনুষ্ঠানটোৰ সুস্থ কৰোৱাৰ বাবে সমূহ ৰাজ্যলৈ ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। কাৰিকৰী দিশটো সুচাৰুৰূপে পৰিচালনা কৰাত বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সভাৰ যুটীয়া সম্পাদক শ্ৰীযুত ধ্ৰুৱ বৰ্মনক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অতি প্ৰয়োজনীয় বিষয়ৰ ওপৰত আলোচনা চক্ৰৰ আহ্বান কৰাৰ বাবে অনুষ্ঠানটোৰ আহ্বায়িকা শ্ৰীযুতা কৰবী আচাৰ্যলৈ আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। পুনৰবাৰ সভাত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিলৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ দীক্ষা। আমি এতিয়া অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোঁ। আজি অনুষ্ঠানৰ কাৰিকৰী দিশটো সুচাৰুৰূপে পৰিচালনা কৰা দীক্ষা আৰু দীক্ষাৰ কন্যা শ্ৰী অন্তৰীয়া খাটনিয়াৰক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ অন্তৰীয়া খাটনিয়াৰে অশেষ কষ্ট কৰি আমাক সুন্দৰকৈ বেনাৰখন বনাই দিছে। তেওঁ পঢ়া শুনা কৰি থকা ছোৱালী, তাৰ মাজত সময় উলিয়াই মাকক সহায় কৰি ইমান সুন্দৰকৈ বনাই দিছে, তাৰ বাবে তেওঁৰ ওচৰত আমি চিৰকৃতজ্ঞ। তাৰ উপৰিও আমাৰ সূৰ্য জাহান বাইদেউ, ৰেখা ফুকন বাইদেউ আৰু ধ্ৰুৱ বৰ্মনক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে মোক এই কামখিনি আগবঢ়াই নিয়াৰ সময়ত মই যেতিয়াই তেখেতসকলৰ ওচৰত সহায় বিচাৰিছিলোঁ বা কিবা কথাৰ কাৰণে ফোন কৰিছিলোঁ, মোক সঁহাৰি জনাই যথেষ্টখিনি উপকৃত কৰিছে আৰু তেওঁলোকৰ সহায়ৰ কাৰণে মই এই কামখিনি আগবঢ়াই নিবলৈ সুবিধা পাইছোঁ। আৰু সদৌ শেষত আমাৰ আমন্ত্ৰিত অতিথি সদানন্দ গগৈ ডাঙৰীয়ালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত আমালৈ সময় উলিয়াই ইমান এটা সুন্দৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিলে আৰু আমাক উপকৃত কৰিলে, তাৰ বাবে অসম সাহিত্য সভাৰ লগতে সকলো উপস্থিত ৰাইজ গগৈদাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব। ধন্যবাদ দাদা। ধন্যবাদ। তাৰ উপৰিও মোৰ ফালৰ পৰা মই সমূহ উপস্থিত দৰ্শক শ্ৰোতাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অবিহনে এই অনুষ্ঠানটোৰ সুন্দৰতা নাথাকিলহেঁতেন। কাৰণ আমাৰ দৰ্শক শ্ৰোতাই হৈছে এটা অনুষ্ঠানৰ জীৱনী শক্তি। তেখেতসকললৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমাৰ জাতীয় সংগীতটো বজাই দিয়া হ'ব। সকলোকে মই অনুৰোধ জনাইছোঁ তেখেতসকলে কেমেৰাৰ সন্মুখত থিয় হৈ যাতে সংগীত পৰিৱেশন কৰে।
Have